নমস্কাৰ জনাইছোঁ আৰু নমস্কাৰ জনাই ডেমক্ৰেসি লাইফৰ ষ্টুডিঅ'ত কিছু পৃথক পৰিৱেশ আমাৰ বাবে এক সৌভাগ্যৰ পৰিৱেশ বিষয়বস্তুৰ মাজলৈ যাম তাৰ পূৰ্বে ইতিমধ্যে দৃশ্যত দেখিছে কিছু কিতাপ আৰু যি কিতাপে আমাক জ্ঞানৰ পোহৰ বিলাই আমাৰ মগজুৰ কৰ্ষণত সহায় কৰে আৰু যি জ্ঞানৰ পোহৰ লৈ আমি সমাজখন পোহৰাব পাৰোঁ পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু এগৰাকী বিশেষ ব্যক্তি বিশিষ্ট ব্যক্তি লেখক অধ্যাপক নাট্যকাৰ পৰিচালক অভিনেতা হেগৰাকী ডক্টৰ জাগদীশ পাটগী ডাঙৰীয়া ডক্টৰ জগদীশ পাটগী ডাঙৰীয়াক আজি আমাৰ বিশেষ অতিথি কৰিছোঁ তেওঁ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক কটন বিশ্ববিদ্যালয়ৰ তেওঁ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু বৰ্তমান শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী পৰিবেশ কলাৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে এইগৰাকী বিশিষ্ট ব্যক্তি আৰু আজি আমি এই বিশিষ্ট ব্যক্তিগৰাকীৰ জৰিয়তে বহু কথা বহু গুৰুত্বপূৰ্ণ কথা অসমৰ সমাজ জীৱনে অসমৰ জাতীয় জীৱনে কিছু বুজিব লগা জানিব লগা আৰু কিছু মনত ৰাখি নিজৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব লগা বহু কথা আজি আলোচিত হ'ব তেওঁৰ বহু কথাৰ পৰা আপুনি উৎসাহিত হ'ব আৰু আমাৰ এই সাক্ষাৎকাৰ আমাৰ এই বিশেষ অনুষ্ঠান ব্যতিক্ৰমভাৱে আগবঢ়াই নিবলৈ ইতিমধ্যে কৰাৰ দৰে আজি পুনৰ আমাৰ সংগী হিচাপে আছে এগৰাকী লেখক এগৰাকী সাংবাদিক আমাৰ প্ৰিয় ব্যক্তিত্ব ডিম্বেশ্বৰ ৰায় ডাঙৰীয়া আমি ৰয়দাকো স্বাগতম জনাইছোঁ আমি বিভিন্ন কথাৰ মাজলৈ যাম আৰু যোৱাৰ পূৰ্বে কিছু কথা যে ডক্টৰ পাটগিৰিদেৱে কিয় লিখে আচলতে এই এটা উত্তৰ আমি প্ৰথমতে লৈ ল'ম তাৰ তুমি ৰয়দাৰ প্ৰশ্নৰ মাজলৈ যাম এইটো এটা বৰ জটিল প্ৰশ্ন কিয় লিখোঁ সৰুতেই ঘৰৰ ওচৰত জান জুৰি চৰাই চিৰিকটি শিয়াল ফেউৰা এই নানান ধৰণৰ প্ৰকৃতিৰ যিবিলাক সম্পদ এইসমূহে মোক বৰকৈ আকৰ্ষিত কৰিছিলে আৰু তেতিয়াই মনত কিছুমান ভাৱৰ উদ্বেগ হৈছিলে এই চৰাই চিৰিকটি জন্তু জানোৱাৰ বা জান জুৰি মানুহ প্ৰত্যেকৰে নিশ্চয় নিজস্ব অনুভূতি আছে শব্দ আছে এই শব্দসমূহ কেনেকৈ প্ৰকাশ কৰিব পাৰি সেইটো এটা মনত খেলিছিলে আৰু যেতিয়াই এই মোৰ অনুসন্ধিৎসাটো বাঢ়ি গৈছিলে লাহে লাহে এই ভাৱটো প্ৰকাশ কৰাৰ কাৰণে আৰু যেতিয়া মই অলপ স্কুলত গৈ সামান্য শিক্ষাৰ পোহৰ পাবলৈ আৰম্ভ কৰিলোঁ এতিয়া মই লিখিবলৈ আৰম্ভ কৰিলোঁ আচলতে মই ক্লাছ 5 মানতে লিখা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মই লিখি আছোঁ মোৰ ব্যক্তিগত জীৱন সামাজিক জীৱন ঘৰুৱা জীৱন মোৰ এই লিখা পঢ়া অনুসন্ধিৎসা ভাষণ মানুহৰ লগত সংগ সেইটো একাকাৰ হৈ আছে এতিয়া কিয় লিখোঁ মই নিজেও নাজানো মই লিখিবই লাগিব মই পঢ়িবই লাগিব মই মানুহৰ লগত থাকিবই লাগিব মই এইটোৱে জানো এইটোৱে বুজি পাওঁ ডক্টৰ জগদীশ পাটগী ডাঙৰীয়াই কিয় লিখে তাৰ উত্তৰ তেওঁৰ মুখেৰে নাপালেও আমাৰ কেমেৰাৰ সন্মুখত যি ভিজুৱেল আছে এই ভিজুৱেলেই এই ছবিসমূহে প্ৰমাণ কৰিছে এই কিতাপসমূহে প্ৰমাণ কৰিছে তেওঁ কিয় লিখে আৰু আমি ৰয়দাৰ প্ৰথম প্ৰশ্নলৈ যোৱাৰ পূৰ্বে আমি যিহেতু যিমান কিতাপ আজি আমাৰ সন্মুখত আছে হয়তো আমাৰ বহুতে জীৱনত ইমান কিতাপ আমাৰ হয়তো পঢ়াই নহ'ব কিন্তু তেওঁ অধ্যাপনা নাট্যকাৰ পৰিচালক প্ৰযোজক এইবিলাক কামৰ মাজতো কিন্তু ইমান কিতাপ লিখাৰোতো সময় উলিয়াইছে আমাৰ হয়তো বহুতৰ পঢ়িবলৈ ইমান সময় নহ'ব আমি একেলগে গোটেইখিনি নাম নকৈ একাদিক্ৰমে কৈ যাম আমি ৰয়দাৰ প্ৰশ্নৰ প্ৰথমলৈ যোৱাৰ পূৰ্বে মোৰ হাতত এতিয়া তিনিখন কিতাপ আছে এই তিনিখন কিতাপৰ নাম প্ৰথমতে ক'ব বিচাৰিছোঁ দ্য ফিলচফিকেল ট্ৰেডিশ্যন অফ আছাম এয়া অসমৰ দৰ্শনক লৈ দৰ্শনিক যিটো পৰম্পৰাক লৈ এখন কিতাপ ইংৰাজী ভাষাত থিংকিং এণ্ড ৰিজনিং ইংৰাজী ভাষাৰ ডক্টৰ জগদীশ পাটগীৰ এইখন এখন কিতাপ আমি দেখুৱাইছোঁ আৰু আন এখন ইংৰাজী ভাষাৰ কিতাপ অতি মূল্যৱান কিতাপ আমাৰ জাতিৰ বাবে মূল্যৱান ফকল'ৰ এণ্ড ফক লাইফ এণ্ড মডাৰ্ণ এছামিজ ছ'চিয়েল ড্ৰামা বাই ডক্টৰ জগদীশ পাটগিৰি এই তিনিখন কিতাপৰ কথা এতিয়া ক'লোঁ কিন্তু আমি আমাৰ নিয়মীয়া যি আমাৰ উদ্দেশ্য সাক্ষাৎকাৰৰ প্ৰশ্নৰ মাজলৈ যাম আমি পাটগিৰি ছাৰ এগৰাকী মননশীল লেখক নাট্যকাৰ মৌলিক গৱেষণাৰ সৃষ্টি কৰে ছাৰে আমি দেখিছোঁ সাম্প্ৰতিক নাটকবিলাকত যি মৌলিকতা এই মৌলিকতা হেৰাইছে নেকি আৰু লগতে আমি তেখেতক সুধিব খুজিছোঁ যে নাটকৰ যিটো ব্যৱসায়িক দিশৰ ফালে গুচি গৈছে নেকি আজিৰ নাটকে এই সম্পৰ্কতে আমি তেখেতৰ পৰা উত্তৰ বিচাৰিছোঁ নাটক বা নাট্যকলা বা নাট্য সাহিত্য জনগণৰ বাবেই সৃষ্টি হৈছিল
মূলতঃ আনন্দ দান কৰাৰ বাবে নাটকৰ জন্ম হৈছিল ৰাইজক। আমাৰ ভাৰতীয় যিটো পৰম্পৰা, ভাৰতীয় পৰম্পৰাত ধৰ্ম আৰু নৃত্য গীতৰ লগত নাটকৰ সম্পৰ্ক জড়িত হৈ আছিলে। তেতিয়া সময়বোৰ বেলেগ আছিলে। গ্ৰীচতো মানুহৰ মনোৰঞ্জনৰ কাৰণেই নাটৰ সৃষ্টি হৈছিলে, বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত মানুহৰ মনোৰঞ্জনৰ কাৰণেই সৃষ্টি হৈছিলে। কিন্তু নাটকে জন্মলগ্নৰ পৰাই মানুহৰ লগত যুক্ত হৈ আছে। দেৱ দেৱতা, বিশ্বাস অবিশ্বাস সেইবিলাকো নাটকৰ লগত জড়িত হৈ আছে। কিন্তু দেৱ দেৱতা, বিশ্বাস অবিশ্বাস এইবিলাক মানুহৰেই লগত সম্পৃক্ত। গতিকে নাটক কালক্ৰমত সম্পূৰ্ণৰূপেই মানুহৰ সমস্যা, মানুহৰ মূল্য, মানুহৰ অস্তিত্ব, মানুহৰ আশা আকাংক্ষা স্বপ্ন আৰু মানুহ বুলি কওঁতেই সমাজ, সংস্কৃতি, সভ্যতা, পৃথিৱী, জাতি মাটি ভেটি এই গোটেইবিলাক সোমাই আছে। নাটকে এইবিলাকক প্ৰকাশ কৰে, প্ৰতিফলিত কৰে, মানুহক ভবাই তোলে, চিন্তিত কৰে, মানুহক সুস্থ জীৱনবোধ গঢ়ি তোলাৰ কাৰণে সহায় কৰে নাটকে। গতিকে নাটকৰ মূল উদ্দেশ্য সেইটো সন্দেহ নাই। মই বেছি দীঘলীয়া বা বহু মনীষীৰ কথা ক'বলৈ নাযাওঁ, যিসকলে আগ্ৰহী। মই মানে সুধিছিলোঁ যে অসমত মৌলিক নাটকৰ অভাৱ হৈছে নেকি, আৰু ভ্ৰাম্যমান নাটকত যে ব্যৱসায় কমাৰ্চিয়েল নাটকে বেছি অগ্ৰাধিকাৰ পাইছে নেকি? মই এইটোৱে ক'ব খুজিছোঁ যে নাটকৰ যিটো পৰিৱৰ্তনশীল চৰিত্ৰ, সেই চৰিত্ৰটো নাটকত থাকিব। কিন্তু নাটক জনগণৰ বাবে, নাটক পৰিৱৰ্তনৰ শক্তিশালী অস্ত্ৰ। এতিয়া প্ৰশ্নটো আহিছে যে আজি অসম, ভাৰতবৰ্ষত বিশেষভাৱে নাটক বেছি ব্যৱসায় হৈছে নেকি, ব্যৱসায় পৰ্যায়লৈ গৈছে নেকি? সমান্তৰালভাৱে নাটকে পৰীক্ষা নিৰীক্ষাৰ মাজেৰেও গৈ আছে, সুস্থ কলা হৈও আছে। আৰু আন এটা ধাৰা নাটকৰ আমাৰ অসমত যদি আমি কওঁ, ইয়াত অপেচাদাৰী নাট্যৰ ধাৰা আৰু ব্যৱসায়িক নাট্য ধাৰা। অপেচাদাৰী বুলি ক'বলৈ হ'লে সাধাৰণতে যিবিলাকে নাটৰ প্ৰশিক্ষণ লৈ, বৰ্তমান অৱস্থাত, আগতে প্ৰশিক্ষণৰ কোনো ব্যৱস্থা নাছিলে, প্ৰশিক্ষণ লৈ নেশ্যনেল স্কুল অফ ড্ৰামা বা অন্যান্য বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ্য কলাৰ প্ৰশিক্ষণ লৈ আহি তেওঁলোকে নিজৰ জীৱনৰ ৰুচি অনুযায়ী নাটক কৰে। কিন্তু এইটো কথা ঠিক, তেওঁলোকে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে নিজৰ অৰ্থনৈতিক দিশটোৰ কথা ভাবিবলগীয়া হয়। গতিকে নাটকত এটা ব্যৱসায়িক দিশ থাকে, আৰু এই ব্যৱসায়িক দিশটো লৈয়েই 60ৰ দশকৰ সময়ত আমাৰ অসমত ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম হয়। আৰু এই ভ্ৰাম্যমান থিয়েটাৰবিলাকে আৰম্ভণি অৱস্থাত ব্যৱসায়িক মূল ভেটি হিচাপে লৈয়েই নাটকৰ জৰিয়তে জনগণৰ শিল্প সংস্কৃতি বা জনগণৰ লগত সম্পৰ্ক স্থাপন কৰাৰ কাৰণে তেওঁলোকে নাট নিবেদন কৰিছিলে। দুটামান দশক নাটকত খুব ভালভাৱেই চলিছিলে। মই নিজেও এগৰাকী নাট্যকাৰ আৰু পৰিচালক হিচাপে 2-3টা পাৰ্টিৰ লগত, থিয়েটাৰ পাৰ্টিৰ লগত জড়িত আছিলে। তেতিয়ালৈকে ঠিকেই আছিলে। কিন্তু বৰ্তমান অৱস্থাত সময়ো সলনি হৈছে। দিনে দিনে বৈষয়িক কথাবিলাকৰ প্ৰতি গুৰুত্ব বাঢ়ি আহিছে। গতিকে অসমৰ ব্যৱসায়িক যিটো ভ্ৰাম্যমান থিয়েটাৰ, এই থিয়েটাৰবিলাকো সম্পূৰ্ণৰূপে এতিয়া পুঁজিকেন্দ্ৰিক হৈ পৰিছে, সলনি হৈছে। গতিকে সেই আমাৰ শিল্পী বা কলা কৌশলীসকলেও সকলোৱে নিজৰ পুঁজি সংগ্ৰহৰ কাৰণে সকলোৱে চেষ্টা কৰিছে। এনেকুৱা অৱস্থাত প্ৰযোজকসকলেও এই কথা, আগৰ কথাবোৰ পাহৰি এতিয়া সম্পূৰ্ণৰূপে বজাৰ এখন কেনেকৈ বঢ়াব পাৰি ভ্ৰাম্যমানৰ থিয়েটাৰ, তাৰ দৰে কেনেকৈ তেওঁলোকে নিজৰ ভেটিটো স্থাপন কৰিব পাৰে বা পুঁজি বেছি বৃদ্ধি কৰিব পাৰে, এইটো চেষ্টা কৰিছে। তেতিয়াতো নাটকে তাৰ আচল শক্তিটো হেৰুৱাব, এইটোতো স্বাভাৱিক কথা। ঠিক আছে, আমি বুজি পালোঁ। যিহেতু নাটকৰ কথা ওলাইছে আৰু এই প্ৰশ্নৰ উত্তৰত তেওঁ যিখিনি বক্তব্য আগবঢ়ালে তাৰ পূৰ্বেও কিন্তু বহু উত্তৰ দিছে, আৰু সেই উত্তৰৰ হিচাপে ইতিমধ্যে আমি অধ্যয়ন কৰা এখন বিখ্যাত গ্ৰন্থ বুলি ক'লে ভুল নহ'ব, শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰা। সেই বিখ্যাত চিহ্নযাত্ৰাক লৈ নাটক কৰিছিলে আৰু ভ্ৰাম্যমানত এইখন মঞ্চস্থ হৈছিলে। গতিকে বেলেগৰ নাটকৰ সমালোচনাৰ বিষয়টো উত্তৰটো দিয়াৰ পূৰ্বে আপুনি সুস্থ নাটক কি ইতিমধ্যে আপুনি নিজৰ সৃষ্টিৰে প্ৰমাণ কৰিছে, অকণমান চিহ্নযাত্ৰাৰ কথাও প্ৰাসংগিকভাৱে ক'লে ভাল পাম। মই চিহ্নযাত্ৰাৰ পূৰ্বে মনালিছা থিয়েটাৰত শিলালিপি নামৰ নাটক এখন ৰচনা কৰিছোঁ আৰু পৰিচালনা কৰিছিলোঁ ভ্ৰাম্যমান থিয়েটাৰত। আৰু সেই বছৰত সেই নাটকখন অতি শক্তিশালী নাটক হিচাপেই প্ৰমাণিত হৈছিলে, বা তেনেকুৱা ধৰণৰ এটা চৰ্চা হৈছিলে। পৰৱৰ্তী সময়ছোৱাত মই
দ্বিতীয় বছৰটোত আন এখন নাটক যেতিয়া লিখিবলৈ ল'লোঁ বা ভ্ৰাম্যমানৰ বাবে আগবঢ়ালোঁ, তেতিয়া সেই নাটকখনো মই সেই কথাবিলাক আগত ৰাখিয়েই ৰচনা কৰিলোঁ। বিশেষভাৱে মহাপুৰুষ শংকৰদেৱৰ চিহ্নযাত্ৰা যিখন ভাওনা হৈছিলে, সেই ভাওনাৰ পাণ্ডুলিপি বা প্ৰকাশ চৰিত পুথিত সামান্য উল্লেখ থকাত বাহিৰে বিশেষ একো পোৱা নহৈছিলে। মই এজন নাটকৰ তাৰ গৱেষক হিচাপে চিহ্নযাত্ৰা লিখাৰ আগতে মই নাটকৰ গৱেষণাত গুৱাহাটী বিশ্ববিদ্যালয়ত ব্যস্ত হৈছিলোঁ। সেই সময়তে মই ভাবিছিলোঁ যে চিহ্নযাত্ৰাৰ বিষয়ে কিবা এটা চিন্তা কৰা হ'ব, আৰু মোৰ গৱেষণা সেই পৰ্যায়ত সমাপ্ত কৰি মই চিহ্নযাত্ৰাৰ গৱেষণা আৰম্ভ কৰিছিলোঁ। আৰু চিহ্নযাত্ৰাৰ গৱেষণা আৰম্ভ কৰি প্ৰায় মোৰ 7-8 বছৰমান লাগিছিলে। মই চিহ্নযাত্ৰা নাটকখন পুনৰ নিৰ্মাণ কৰিছিলোঁ, ৰচনা কৰিছিলোঁ। আৰু সেই বছৰ গোটেই অসমতেই চিহ্নযাত্ৰাই এক জাগৰণৰ সৃষ্টি কৰিছিলে। আৰু চিহ্নযাত্ৰাৰ জৰিয়তে নাট্যকলাৰ যিখিনি লাগতিয়াল বা মৌলিক উপাদান, সেই সমাধান মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলোঁ। লগতে অসমৰ জাতীয় জীৱনৰ যিটো মূল স্পিৰিট বা আধ্যাত্মিকতা শংকৰদেৱে যিটো আমাক জীৱনৰ মাজেৰে দি গৈছে, সেই কথাখিনিও চিহ্নযাত্ৰাৰ মাজেৰে প্ৰতিফলিত কৰিব খুজিছিলোঁ। ইয়াৰ অৰ্থ এইটোৱে আছিলে যে সেই সময়তে ইতিমধ্যেই আমাৰ হয়তো কিছুমানে ক'লে মনত অলপ আঘাতো পাব পাৰে, বহিৰ্জগতৰ খুব উল্লেখযোগ্য চিনেমা বা কথাছবি আনি আমাৰ ইয়াত এটা ব্যৱসায়ৰ পৰ্যায়টো আৰম্ভ কৰিছিলে। মই এই চিহ্নযাত্ৰাৰ জৰিয়তে ভেটিবলৈ যত্ন কৰিছিলোঁ যে নাটকেই ই কথাছবি নহয়, নাটকে সঁচা বা নিজস্ব এটা মানে হাতে কামে দেখুৱাই দিছিলে। এক্সাক্টলি, আৰু নাটকৰ যে নিজস্ব এটা বৈশিষ্ট্য আছে। নিশ্চয় পৰৱৰ্তী সময়ত নাটক সম্পৰ্কীয় আৰু গভীৰ বিশ্লেষণত যাম, কিন্তু আজি আমি গোটেই জীৱনটো সামৰি ল'ব খুজিছোঁ। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰোঁ। ছাৰ এগৰাকী গৱেষক, তেখেতে বিভিন্ন গৱেষণা পত্ৰ বিভিন্ন দেশত পাঠ কৰিছে, আমাৰ নিজৰ অসমত পাঠ কৰিছে, আৰু এই গৱেষণাৰ জৰিয়তে আমাৰ সমাজখনত কি প্ৰভাৱ পৰিছে বা কেনেদৰে উপকৃত হৈছে, আৰু তেখেতে গৱেষকৰ সৃষ্টি কৰিছে এই তেওঁৰ তত্ত্বাৱধানত, তেখেতৰ তত্ত্বাৱধানত, আৰু তেখেতৰ তত্ত্বাৱধানত কিমান কেইগৰাকী গৱেষক সৃষ্টি হৈছে, এই সম্পৰ্কত আমাক অৱগত কৰিলে আমি সুখী হ'ম। লগতে এটা সংযোজন কৰি দিওঁ যে আপুনি যিহেতু ক'লে যে বহু তেওঁ গৱেষণা পত্ৰ প্ৰস্তুত কৰিছে আৰু কি প্ৰভাৱ পৰিছে, লগতে মোৰ সংযোজন এইটোৱে যে সেই গৱেষণাৰ বিষয়টো যোৱাৰ পূৰ্বে সেই গৱেষণাটোৰ কিয় গৈছিলে, কি এটা উদ্দেশ্য আছিলে, সেইটো এটা নিশ্চয় কথা গুৰুত্বপূৰ্ণ। মই যেতিয়া তাজ ৰংগ মহোৎসৱত মহাকবি কালিদাস সন্মানমূলী আগবঢ়াইছিলে প্ৰথমবাৰৰ বাবে, কোন ঠাইত? নেশ্যনেল পাৰফৰ্মিং আৰ্ট এছ'চিয়েশ্যন ইণ্ডিয়া, তাজ ৰংগমঞ্চ আগ্ৰাত। তেতিয়া মোৰ যিটো বক্তব্য বা ভাষণ আছিলে, সেই ভাষণত মই লিখিছিলোঁ যে মই সৃষ্টি কিয় কৰোঁ বা মই কি ভাল পাওঁ, এইবোৰ কথা মোৰ ইংৰাজীত দিয়া 1 পৃষ্ঠাৰ ভাষণ এটাত আছিলে। তেতিয়া তাত মই বহু কথা এই বিষয়ে কৈছিলোঁ। এতিয়া আজিৰ যিখিনি কথা আহিছে মনলৈ, গৱেষণাৰ ক্ষেত্ৰখন মই লক্ষ্য কৰিছিলোঁ যে ডক্টৰ মহেশ্বৰ নেওগ, প্ৰফুল্লচিত গোস্বামী, সত্যনাথ শৰ্মা, ডক্টৰ বাণীকান্ত কাকতি আমাৰ ভাষা সাহিত্য আৰু প্ৰাচ্য তত্ত্বৰ ক্ষেত্ৰত বিশেষভাৱে খুব শক্তিশালীভাৱে আৰম্ভণা হৈছিল ট্ৰেণ্ডটো। কিন্তু আমাৰ বিশ্ববিদ্যালয়, আমাৰ যিবিলাক গৱেষণা প্ৰতিষ্ঠান বেছি নাছিল, তেতিয়া কামৰূপ অনুসন্ধান সমিতিটোৱে আছিলে একমাত্ৰ, 100 বছৰ পাৰ হৈ গৈছে এতিয়া। এই গৱেষণা প্ৰতিষ্ঠানসমূহত ৰিচাৰ্চ জাৰ্নেল তেনেকৈ সৰবৰাহী নাছিল। আমাৰ গৱেষণা পত্ৰ নহয়, গৱেষণা ৰিচাৰ্চ জাৰ্নেল, গৱেষণাধৰ্মী আলোচনা। কাৰণ গৱেষণা পত্ৰ বা গৱেষণা এটা কৰি তাক যদি তাৰ ফাইণ্ডিংছ বা ফচলবিলাক যদি ৰাইজৰ মাজলৈ পাব্লিছ কৰা নহয়, তেতিয়াহ'লে সেই গৱেষণা অৰ্থপূৰ্ণ হৈ নুঠে। সেইকাৰণে মই প্ৰথম চিন্তা কৰিছিলোঁ এজন সংগঠক হিচাপেও যে এখন ৰিচাৰ্চ জাৰ্নেল খুব প্ৰয়োজন উত্তৰ পূৰ্বাঞ্চলত। আৰু সেই ৰিচাৰ্চ জাৰ্নেলখন মই প্ৰথম 11 চনত ষ্টাৰ্ট কৰিছিলোঁ, মানৱায়তন দ্য হিউমেনোস্ফিয়াৰ, অসমীয়া আৰু ইংৰাজী ভাষাত। হয়, আমি সেইখিনি অলপ পিছতে দেখোঁ। পিছত ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনেও সেইখন তেওঁলোকৰ কেয়াৰ লিষ্টেড হিচাপে লৈছিলে। আৰু মোক যিটো কথা সোধা হৈছে যে মই এই ৰিচাৰ্চ জাৰ্নেলখনৰ জৰিয়তে গোটেই উত্তৰ পূৰ্বাঞ্চলতে ছ'চিয়েল ছায়েন্স, হিউমেনিটিজ আৰু আৰ্ট কালচাৰত বা লিটাৰেচাৰত অসংখ্য গৱেষক, বহু গৱেষকক প্ৰকাশৰ ইয়াত ৰাস্তা দিছিলোঁ, বাদ দিছিলোঁ। আৰু বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে তেওঁলোকৰ নিজস্ব প্ৰমোশ্যন বা নিযুক্তিৰ ক্ষেত্ৰতো ইয়াত লিখি তেওঁলোকে লাভান্বিত হৈছিলে। সেইটো এটা
তেওঁলোকৰ কাৰণে ডাঙৰ উৎসাহমূলক কথা আছিলে এতিয়াও এই জাৰ্নেলখন চলি আছে প্ৰায় 15টামান ইছ্যু ইয়াৰ ওলাইছে সেইটো এটা কথা তাৰপিছতে কামৰূপ অনুসন্ধান সমিতি আমাৰ এতিয়া কামৰূপ অনুসন্ধান সমিতিৰ 108 বছৰ হৈ গ'ল এই কামৰূপ অনুসন্ধান সমিতিৰ যিখন ৰিচাৰ্চ জাৰ্নেল সেই ৰিচাৰ্চ জাৰ্নেলখনৰ জৰিয়তেও মই এডিটৰ হিচাপে দায়িত্ব কিছু বহন কৰিছোঁ এইটো হ'ল মানে ৰিচাৰ্চক সংগঠিত ৰূপত লোকচক্ষুত দাঙি ধৰাৰ এটা প্ৰচেষ্টা মোৰ জৰিয়তে আনহাতে তাৰ সমান্তৰালভাৱে মই গুৱাহাটী বিশ্ববিদ্যালয়ত কটন কলেজত কাম কৰি থকাৰ মধ্যম সময়ছোৱাত মাজৰ সময়ছোৱাত মোক গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ গৱেষক হিচাপে মানে স্বীকৃতি দিছিলে আমন্ত্ৰণ ৰিচাৰ্চ গাইড হিচাপে তাৰপিছত মই তাত 15গৰাকী বিশ্ববিদ্যালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD ডক্টৰেট ডিগ্ৰীৰ ছুপাৰভাইজ কৰিছিলোঁ আৰু মই যিবোৰ বিষয় ছুপাৰভাইজ কৰিছিলোঁ মোৰ ভাবি বা কৈ ভাল লাগে যে সেইবোৰ সাধাৰণভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত আগতে নকৰা দৰ্শনক বহু বিশাল পৰিসৰলৈ নি গোটেই বিষয়টোকে উপস্থাপন কৰিছিলোঁ সেইটো এটা গুৱাহাটী বিশ্ববিদ্যালয়ত মই কৰা কথা এইটো আপোনাৰ মানে এজন তত্ত্বাৱধায়ক হিচাপে তাৰ উপৰিও মই বিশ্ববিদ্যালয়ৰ অকল দৰ্শন বিভাগতে নাই নৰ্থ ষ্টাডিজ বুলি এটা তেওঁলোকে চেণ্টাৰ খুলিছিলে সেই ষ্টাডিজৰো মই গৱেষকৰ তত্ত্বাৱধায়ক আছিলোঁ তাৰ জৰিয়তে মই নৰ্থ ইষ্টৰ বিভিন্ন বিষয়ৰ ওপৰত দায়িত্ব লৈছিলোঁ তাৰ উপৰিও মই বিশ্ববিদ্যালয় অকল গুৱাহাটী তাৰপিছত কটন কলেজ যেতিয়া বিশ্ববিদ্যালয়লৈ উন্নত হৈ গ'ল তেতিয়া মই কটন কলেজত মূলতঃ দৰ্শন বিভাগৰে দায়িত্ব লৈ তাত দৰ্শনৰ এই ধৰণৰ গৱেষণাৰ কাম আৰম্ভ কৰিছোঁ তাত এতিয়া মোৰ 5জন গৱেষক এতিয়াও আছে 2জন গৱেষক আৰু 2-4 মাহৰ ভিতৰত তেওঁলোকৰ কাৰ্য সমাপ্ত প্ৰায় কৰিছে আৰু বাকী 3গৰাকীও কৰিব ইয়াৰ উপৰিও মই কটন কলেজত মোৰ 60 বছৰ চাকৰি জীৱনৰ সমাপ্তিৰ পিছত মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত পৰিবেশ কলাৰ গৱেষণাৰ বিশেষ দিশটো চোৱা চিতা কৰি আছোঁ আৰু এতিয়ালৈকে 26গৰাকী গৱেষকে কাম কৰিছে আৰু মোৰ লগত পোনপটীয়াভাৱে 8গৰাকী মই সামগ্ৰিকভাৱে গোটেইখিনিকে চোৱা চিতা কৰিব লাগে এইখিনি মই বিদ্যায়তনিকভাৱে বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত অসমৰ বিশ্ববিদ্যালয় ইয়াৰ উপৰিও মই যাদৱপুৰ বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয় নিউ কোচবিহাৰ পঞ্চানন বিশ্ববিদ্যালয় আমাৰ অসমৰে ভট্টদেৱ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় বা ভাৰত পৃথিৱীৰ কেমুন নেশ্যনেল ইউনিভাৰ্চিটি মেক্সিকো ইউনিভাৰ্চিটি বেইজিং ইউনিভাৰ্চিটি সিউলৰ কোৰিয়ান নেশ্যনেল ইউনিভাৰ্চিটি এইবিলাক মই ইউনিভাৰ্চিটিৰ লগত গৱেষণা কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে জড়িত ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত আপুনি মানে হেৰি কৰিছে গৱেষণা পত্ৰ পাঠ কৰিছে আৰু এইবিলাক দেশত গৈ আপুনি কেনেদৰে নিজকে উপস্থাপন কৰিছে আৰু তেওঁলোকৰ কেনেকুৱা লাভান্বিত হৈছে তেওঁলোকে এই বাকী কথাখিনিৰ লগতে এই প্ৰশ্নটো জড়িত হৈ আছে মই সেইখিনি কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ একেলগে যে মই কৈছোঁ যে মই গৱেষণা কাৰ্যৰ লগত জড়িত মূলতঃ 3টা কেটেগৰী তাৰে এটা ক'লোঁ মই গৱেষণাৰ সাংগঠনিক দিশত জাৰ্নেলৰ জৰিয়তে কৰিছোঁ আনটো ক'লোঁ বিদ্যায়তনিকভাৱে বিশ্ববিদ্যালয়সমূহৰ জৰিয়তে শিক্ষক বা গৱেষকক ডক্টৰেট ডিগ্ৰী লোৱাৰ উপৰিও তেওঁলোকক গৱেষক হিচাপে গঢ়ি তোলাত মই এটা কাম কৰি আছোঁ আৰু আন এটা হ'ল কি মই ব্যক্তিগতভাৱে কেনেকুৱা গৱেষণাৰ লগত জড়িত হৈ আছোঁ আৰু সেই গৱেষণাবিলাকে দেশে বিদেশে বা আমাৰ আন্তঃৰাজ্যিক ক্ষেত্ৰত কেনেকৈ প্ৰভাৱ পেলাইছে বা কি হৈছে এইটো কথা এই কথাটো হ'ল এনেকুৱা মই উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহলৈ মূলতঃ জড়িত মই উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক সেইকাৰণে মোৰ যিবোৰ গৱেষণাৰ বিষয় সেই বিষয়ত যেনে ফিলচফিকেল ট্ৰেডিশ্যন অফ আছাম একেধৰণে আৰ্ট ফৰ্ম অফ নৰ্থ ইষ্ট ইণ্ডিয়া মই এতিয়া এখন এনচাইক্লোপিডিয়া কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশ কলাৰ বিশ্বকোষ বিশ্ববিদ্যালয় অনুদান আয়োগে মোক 2014 চনত কটনত থকা সময়ছোৱাত তাৰ কাৰণে ফাণ্ড এটা দিছিলে আৰু সেইটো মই কমপ্লিট কৰিছোঁ আৰু ভালে ভালে থাকিলে এইবাৰ সেই বিশাল যিটো গ্ৰন্থ আকাৰে ৰাইজৰ হাতত পৰিব 2টা ভাষাত উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশ কলাৰ বিশ্বকোষ আৰু আনটো এনচাইক্লোপিডিয়া পাৰফৰ্মিং আৰ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইংৰাজী ভাষাতে প্ৰকাশ পাব এতিয়া এই বিষয়টো মই কৈ লৈছোঁ একেলগে এই বিষয়টো বাহিৰত মই যেতিয়া বিভিন্ন বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা মই আমন্ত্ৰিত হৈছোঁ তেতিয়া মই এই মূলতঃ মই ভাল পোৱা মই কৰা কামখিনিকেই বিশ্বত মই দাঙি ধৰিবলৈ যত্ন কৰিছোঁ 2টা মানুহ উদাহৰণ দিছোঁ তাৰ দ্বাৰা কেনেকৈ প্ৰভাৱান্বিত হৈছে উদাহৰণস্বৰূপে ক'ম মই যেতিয়া প্ৰথম নেদাৰলেণ্ডত লিউছডেনত ইণ্টাৰনেশ্যনেল ফিলচফিকেল প্ৰেক্টিছ নামৰ অৰ্গেনাইজেশ্যনটোত এজন
মই ইনভাইট হৈছিলোঁ তেতিয়া মই তাত ফিলচফিকেল প্ৰেক্টিছ অফ আছাম থ্ৰু দি মিডিয়াম অফ পাৰফৰ্মিং আৰ্ট মহাপুৰুষ শংকৰদেৱৰ পাৰফৰ্মিং আৰ্ট মডেলটোৰ ওপৰতে গৱেষণা পত্ৰ পাঠ কৰিছিলোঁ আৰু সেই গৱেষণা পত্ৰখনে তেতিয়া ইউৰোপত ফাৰ্ষ্ট হিচাপে স্বীকৃত হৈছিলে আৰু মোক ইউৰোপৰ বাকী 13খন দেশ তেওঁলোকে ভ্ৰমণ কৰাৰ কাৰণে মানে আমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকে আৰ্থিক অনুদান আপুনি আচ্ছা মই পৰৱৰ্তী প্ৰশ্নলৈ যোৱাৰ পূৰ্বে আৰু এটা বিষয় আমি যদি টেকনিকেল পইণ্ট পাব্লিকৰ আৰু অধিক বুজিব পৰা হয় যেনেকৈ এখন গ্ৰন্থ পাব্লিছ হ'লে তাত যদি ISBN নাম্বাৰ থাকে সেইখন আমি ৱেল একচেপ্টেড বা ইউনিভাৰ্চেল একচেপ্টেঞ্চ বা গ্ৰহণযোগ্য ধৰি লওঁ এতিয়া চাপ'জ যদি বেয়া নাপায় আমি ওপৰৰ কিতাপখন যদি দিব পাৰিম ইতিমধ্যে কৈছে ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ বহু ছাত্ৰ ছাত্ৰী গৱেষকে ইয়াত লিখাৰ সুযোগ পাইছে এই গ্ৰন্থখনৰ বা এই জাৰ্নেলখনৰ ইউনিভাৰ্চেল একচেপ্টেঞ্চটো কোনটো পাইছে টেকনিকেল পইণ্টটো অকণমান ক'ব নেকি ইয়াত ইউনিভাৰ্চেল একচেপ্টেবিলিটিটো হ'ল জাৰ্নেলখনৰ যিবিলাক কণ্টেণ্ট বা জাৰ্নেলখনৰ যিটো ছিষ্টেম প্ৰত্যেক ৰিচাৰ্চ জাৰ্নেলটোতে এজন বা এটা টিম ভাল এটা টিম থাকে আৰু সেই টিমটো তেওঁলোকে বিশেষজ্ঞ হিচাপে সেই টিমটো বিশেষজ্ঞৰ দ্বাৰাই গঠিত হয় আৰু কেইজনমানৰ নাম অপেন হয় আৰু কেইজনমানৰ নাম অপেন নহয় তাৰ ভিতৰত 3টা মেকানিজম মূলত থাকে এইটো সকলো ৰিচাৰ্চ জাৰ্নেলতে থাকে ভাল জাৰ্নেলত এখন জাৰ্নেলত কিবা এটা লিখা প্ৰকাশ পাবলৈ এইটো তন্ন হৈ 3টা ষ্টেজৰ মাজেৰে পাৰ হৈ আহিব লাগে গতিকে সকলো ভাল জাৰ্নেলতে এতিয়া এইবিলাক কথা আৰু আজিকালি টেকনিকেল কথাটো হ'ল কি সকলো কথাটো কম্পিউটাৰত উপলব্ধ হয় তাৰ প্লেজাৰিজিম টেষ্টটো হয় জাৰ্নেলখনৰ অৰিজিনেল কণ্টেণ্টটো বা ৰিচাৰ্চটো আছেনে নাই কনক্লুজনটো কি আছে ফাইণ্ডিংছ কি আছে এই গোটেই কথাবিলাকৰ ওপৰতে তাৰ একচেপ্টেবিলিটি নিৰ্ভৰ কৰে অকল এটা নাম্বাৰৰ ওপৰত নিৰ্ভৰ নকৰে মূলত ৰিচাৰ্চ পেপাৰখনৰ ওপৰতেই নিৰ্ভৰ কৰে কিন্তু মই আগৰ বস্তুটোৰ অলপ মোৰ আপুনি এই শংকৰদেৱৰ ওপৰত যি গৱেষণা পাঠ কৰিছে ইয়াৰ মাধ্যমেৰে আপুনি শংকৰদেৱক বিশ্ব দৰবাৰত তুলি ধৰিছে ঠিক সেইটো কথাই মই আনিব খুজিছোঁ যে মোৰ গৱেষণা বা অধ্যয়নৰ মূল বিন্দু অকল শংকৰদেৱ নহয় উত্তৰ পূৰ্বাঞ্চল বা অসম আৰু অসমীয়া তে ভাল অসমীয়া আটাইতকৈ শ্ৰেষ্ঠ অসমীয়াজনেই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ দৰ্শনখিনিক মই কেনেভাৱে বিশ্বত দাঙি ধৰিব পাৰোঁ সেইটো মই চেষ্টা কৰিছোঁ সেইকাৰণে প্ৰথম আৰম্ভণি এইটো আছিল তাৰপিছত মই আমাৰ এই যুগৰ শ্ৰেষ্ঠ এজন মানুহক বাছি ল'লোঁ যে সেইজন ক'ত ডক্টৰ ভূপেন হাজৰিকা ভূপেন হাজৰিকাৰ গান যদিও গীতত মানে দৰ্শন আছেনে নাই ভূপেন হাজৰিকা সাহিত্যিক হয়নে নাই সেইবোৰ অসমীয়া মানুহৰ মাজত নানান ধৰণৰ এছামে বিতৰ্ক এটা কৰিছিলে কিন্তু যেতিয়া বব ডিলানে কৈ দিলে যে মই নোবেল বঁটা পোৱাৰ আগতে যদি অসমৰ ডক্টৰ ভূপেন হাজৰিকাই এই সন্মানটো পালেহেঁতেন দেন আই উইল বি দ্য হেপিয়েষ্ট পাৰ্চন নিউয়ৰ্ক টাইমছত এই কথাখিনি যেতিয়া ক'লে তেতিয়া গোটেই অসমীয়া মানুহবিলাকৰ মুখ শেহতীয়াভাৱে বন্ধ হ'ল অৱশ্যে তাৰ আগতে ভূপেন হাজৰিকাই ইতিমধ্যেই অসমৰ জনজীৱনত বা গোটেই ভাৰততে তেওঁৰ নিজৰ অস্তিত্বটো প্ৰদৰ্শন কৰিছে কিন্তু কি হিচাপে কৰিছিলে এজন সংগীতজ্ঞ হিচাপে মই কৈছোঁ যে ভূপেন হাজৰিকা এজন সংগীতজ্ঞ নহয় অকল তেওঁৰ সংগীতৰ মাজত এনেকুৱা ফিলচফি অফ কালচাৰ এনেকুৱা এজন দাৰ্শনিক তত্ত্ব আছে যিবোৰ পৃথিৱীৰ ভাল মানৱতাবাদী সংস্কাৰক বা দাৰ্শনিকৰ মাজত আছে সেই কথাটোকে মই প্ৰথম কেংগুন নেশ্যনেল ইউনিভাৰ্চিটিত যেতিয়া মোক কোৰিয়াৰ চিউলত মাষ্টাৰ ক্লাছ স্পীকাৰ হিচাপে ইনভাইট কৰিছিলে তেতিয়া মই থেৰাপিউটিক প্ৰেক্টিছ এণ্ড দ্য লিৰিক্স অফ ডক্টৰ ভূপেন হাজৰিকা থেৰাপিউটিক যেনেকৈ কেঞ্চাৰ বেমাৰ নিৰাময় কৰাৰ কাৰণে কেমোথেৰাপি ইউজ কৰা মিউজিকেল ট্ৰিটমেণ্ট মানে সংগীতৰ জৰিয়তে ট্ৰিটমেণ্ট মিউজিকেল মানৱৰ মনৰ ব্যাধি কেনেকৈ নাইকিয়া কৰিব পাৰি এজন চাইকলজিষ্টৰ দৰে গতিকে ভূপেন হাজৰিকাৰ গীতত সেইখিনিৰ উপৰিও মানৱ মূল্য হিউমেন ভেলুজ কিমান আছে মানৱক কেনেকৈ জাগ্ৰত কৰিছে গোটেই পৃথিৱীক কেনেকৈ একত্ৰিত কৰি সমাজক নতুন গতি দিয়াৰ চেষ্টা কৰিছিল টলাৰেঞ্চ নতুন গতি সহনশীলতা ব্ৰাদাৰহুড ইউনিভাৰ্চেলিটি কেনেকৈ দাঙি ধৰিছে এই গোটেইবিলাক মই অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰি থেৰাপিউটিক প্ৰেক্টিছ এণ্ড দ্য লিৰিক্স অফ ডক্টৰ ভূপেন হাজৰিকাত যেতিয়া কোৰিয়াত মই 37 পৃষ্ঠাজোৰা মোৰ এই ভাষণটো দিলোঁ মই বিভিন্ন মাধ্যমত দিছিলোঁ এইটো 2012ত তাৰ আগে আগে মই মিউজিকেল জাৰ্নি অফ ডক্টৰ ভূপেন হাজৰিকা নামৰ এখন সৰু তথ্যচিত্ৰ প্ৰদৰ্শন কৰাইছিলোঁ মই এইখন নিজেই নিৰ্মাণ কৰিছিলোঁ আৰু এই গোটেইখিনিৰ জৰিয়তে কনফাৰেন্সত সেই পেপাৰখনো সেই বছৰত শ্ৰেষ্ঠ প্ৰেজেণ্টেশ্যন বা সেই স্পীচটোৱেই বিবেচিত হৈছিলে সেইকাৰণে সৌভাগ্যক্ৰমে
আৰু মোক তেতিয়া তেওঁলোকে পৰৱৰ্তী ৱৰ্ল্ড ফিলচফি এথেন্সলৈ নিমন্ত্ৰণ কৰিছিলে মই এতিয়া এইখিনি কথা এইকাৰণে ক'ব খুজিছোঁ প্ৰভাৱান্বিত কেনেকৈ হৈছে এই কথাটো মই ক'ব খুজিছোঁ যে ভূপেন হাজৰিকা অতদিনে ভাৰতত বা পৃথিৱীত এজন ভাল ছিংগাৰ হিচাপে প্ৰতিষ্ঠিত হৈছিলে যেতিয়া মই ইউৰোপৰ সেই বিশেষ 1000-1500 পণ্ডিতৰ সন্মুখত কেঙুন নেশ্যন ইউনিভাৰ্চিটি থেৰাপিউটিক প্ৰেক্টিচেৰে গোটেই পল ৰবচন বব ডিলানতকৈও আগৰ মাইকেল জেকচন এই গোটেইবিলাকৰ ৰেফাৰেঞ্চত গানৰ মাজত থকা গোটেই সম্পত্তি মানি মুকুতাবিলাক মই উলিয়াই দিলোঁ তেতিয়া তেওঁলোকে পতিয়ান গ'ল যে গানেৰো এজন দাৰ্শনিক হ'ব পাৰে গান লিখিও দাৰ্শনিক হ'ব পাৰে সেই কথাটো প্ৰতিপন্ন হ'ল তাৰপিছত মই শেষ কৰিছোঁ সেইটো বিষয়লৈ মই যেতিয়া 2014 14 চনত এথেন্সত নেশ্যনেল এণ্ড কেপোডিষ্ট্ৰিয়ান ইউনিভাৰ্চিটি অফ জিঅ'গ্ৰাফাৰ্ছ প্লেটোৰ একাডেমিও তাৰ ওচৰতে তাত মই ৱৰ্ল্ড ফিলচফি কংগ্ৰেছ পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু এক প্ৰকাৰ ডাঙৰ আৰু সৰ্বশ্ৰেষ্ঠ এটা বিশাল কংগ্ৰেছ গোটেই গ্ৰীচ উত্তপ্ত হৈ গৈছিলে এই ফিলচফিকেল কংগ্ৰেছত সেই কংগ্ৰেছত মই হিউমেন ভেলুজ এণ্ড দ্য লিৰিক্স অফ ডক্টৰ ভূপেন হাজৰিকা নামৰ আন এখন গৱেষণা পত্ৰ তাত মই এখন ছুটি আছিলে মই পাঠ কৰিছিলোঁ আৰু তাত তেওঁলোকৰ প্ৰচিডিংছত ছপা হৈছে কোৰিয়াৰটো ছপা হৈছে কোৰিয়াৰটো এতিয়াও কোৰিয়াৰ কেঙুন নেশ্যনেল ইউনিভাৰ্চিটি টপ ক্লাছ ইউনিভাৰ্চিটি তেওঁলোকৰ ৱেবছাইটত সেইটো উপলব্ধ সেইটো তেওঁলোকৰ সম্পত্তি মোক বহুত অসমৰ প্ৰকাশক বা অন্যান্য বিচাৰিছিলে মই আন্তৰ্জাতিক চুক্তি অনুসৰি চুক্তি ভংগ কৰিব নোৱাৰোঁ সেইকাৰণে মই কাকো পাৰ্মিশ্যন দিয়া নাই সেইটো কেঙুন নেশ্যনেল ইউনিভাৰ্চিটিৰ প্ৰপাৰ্টি হৈ আছে একেধৰণে এথেন্সতো সেইটো সেই কনফাৰেন্সৰ প্ৰপাৰ্টি হৈ আছে এতিয়া প্ৰভাৱান্বিত গোটেই উত্তৰ পূৰ্বাঞ্চল আমাৰ লাভৱান হৈছে এইটো আৰু গোটেই বিশ্বত আমি আমাৰ এই যুগৰ নমস্য দুগৰাকী পুৰুষক মই দাৰ্শনিক হিচাপে এষ্টাব্লিছ কৰি দিবলৈ কিছু পৰিমাণে চেষ্টা কৰিছিলোঁ আন এটা কথা কম শংকৰদেৱ প্ৰসংগত শংকৰদেৱক ইতিমধ্যে আমাৰ ছুইডিছ স্মিথ আৰু ভালেমান মানুহে শংকৰদেৱৰ ওপৰত কিবা কিবি কাম কৰিছে নকৰা নহয় আমাৰ অসমৰো 2-4জন ব্যক্তিয়ে শংকৰদেৱৰ অজ্ঞানাথসমূহ ট্ৰান্সলেট কৰিছে বা অন্যান্য 2-এটা কামো কৰিছে সেইবিলাকৰ জৰিয়তেও মানে চেকাচৰকাকৈ শংকৰদেৱে অকণ বাহিৰত গৈছে কিন্তু ব্লুমছবাৰীৰ পৰা লণ্ডনৰ পৰা ৱৰ্ল্ড এনচাইক্লোপিডিয়া অফ ৰিলিজন নামৰ এখন গ্ৰন্থ প্ৰকাশ পাব এতিয়া এই গ্ৰন্থত ফৰ্চুনেটলি এই অভাজনে ফিলচফি অফ শংকৰদেৱ নামৰ এটি গুৰুত্বপূৰ্ণ লেখা মোৰ পৰা নিছে এতিয়া শংকৰদেৱে ৱৰ্ল্ড এনচাইক্লোপিডিয়া অফ ফিলচফিটো মাৰি গৈছে এই লেখাটোৰ জৰিয়তে তাত সাংঘাতিক কোনো ধৰণৰ পাণ্ডিত্যমূলক মই কথা একো আছে বুলি নকওঁ বা নাই কিন্তু আছে কি এই শংকৰদেৱ এজন যুগনায়ক শংকৰদেৱ এজন ভাগৱতৰ ব্যাখ্যাকাৰী তেওঁ ভাৰতীয় সহযোগী ভাষাসমূহৰ প্ৰথমগৰাকী নাট্য প্ৰণেতা অসমীয়া জাতীয় জীৱনৰ একত্ৰিত কৰোঁতা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আৰু এক নতুন জীৱনবোধ তেওঁৰ দৰ্শন বা সাহিত্য বা সংস্কৃতিৰ মাজত আছে ঠিকে আছে ছাৰ যদি আমাৰ আপুনি যিখিনি কথা ৰাইজৰ আগত দাঙি ধৰিছে শংকৰদেৱ বা ভূপেন হাজৰিকাৰ ওপৰত যে আমাৰ অসমীয়া ৰাইজৰ বৌদ্ধিক চেতনাৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট ভূমিকা আছে কিন্তু আমাৰ যিবিলাক সংঘ বা সত্ৰ এইবিলাক আছে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছে বুলি ভাবে নেকি নহয় মই কোনো ধৰণৰ নেতিবাচক কোৱাৰ পক্ষপাতি নাই নেতিবাচক তেওঁলোকে নকৰা নহয় কৰিছে কিন্তু কথাটো হ'ল কি সংঘ বা যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকৰ নিজস্ব এটা মানে দৃষ্টিভংগী থাকে আৰু সেই দৃষ্টিভংগী অনুসৰি তেওঁলোকে কাম কৰিছে এতিয়া যদি মই কাৰো নাম নল'লোঁ এটা অনুষ্ঠানৰ মই নাম ল'বই লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয় এখন প্ৰতিষ্ঠা কৰিছে কাৰ নামত কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় মই অৱসৰ লোৱাৰ পিছত মোক বহু ইউনিভাৰ্চিটিয়ে ভিজিটিং প্ৰফেচাৰ হোৱাৰ কাৰণে ইনভাইট কৰিছিলে কিন্তু আনকি লিউজদাৰোতো মোক এছিয়ান কালচাৰেল ষ্টাডিজৰ কাৰণে এটা গৱেষণা কেন্দ্ৰৰ কাৰণে মোক ডাইৰেক্টৰ কাম প্ৰফেচাৰ হিচাপে ইনভাইট কৰিছিলে মই নগ'লোঁ মই নগৈ ক'ত থাকিলোঁ এই শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত থাকিলোঁ তাৰ অৰ্থটো এইটোৱেই যে নকৰা নহয় এখন বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰে কিন্তু শংকৰদেৱৰ নামত তেনেকৈ বিশ্ববিদ্যালয় পতা নাই বা সাহস কৰা নাই আমি অসম সাহিত্য পৰিষদৰ প্ৰাক্তন প্ৰধান সম্পাদক আমি কিন্তু পাতিব নোৱাৰিলোঁ আমি পাতিব পৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘই পাতিছে গতিকে এইটো এটা কম ঘটনা নহয় আজিৰ তাৰিখত আমাৰ শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠিত আমাৰ পৰিৱেশ কলাৰ বিভাগটোৰ জৰিয়তে আমি যিখিনি কাম কৰিছোঁ বা শংকৰদেৱ ষ্টাডিজৰ জৰিয়তে বা নৰ্থ ইষ্ট ষ্টাডিজৰ জৰিয়তে বা কেঞ্চাৰ বায়'লজি বা ছ'চিয়েল ৱৰ্কছ বা আদাৰ অন্যান্য বিষয়সমূহতে অন্যান্য বিশ্ববিদ্যালয়ত
খিনিয়ে কিন্তু এই ধৰণৰ মই সুধিছিলোঁ মই যে বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত বৌদ্ধিক উত্তৰ পৰৱৰ্তী সময়ত আমি সেই সম্পৰ্কীয় ছেপাৰেট আলোচনা যিহেতু আজি গোটেই বিষয়ে সামৰি ল'ম কাৰণ ডক্টৰ জগদীশ পাটগিৰি মানে এটা ইউনিভাৰ্চেল এটা পাৰ্চন আৰু তেওঁৰ ইমান গতিকে আমি পৰৱৰ্তী প্ৰশ্নলৈ যোৱাৰ পূৰ্বে যিহেতু ইমানখিনি কিতাপ আছে আমি আকৌ এবাৰ কিতাপখিনিৰ বিষয়ে এটা ৰোমন্থন কৰিম আৰু আপোনালোকে জানি ভাল পাব যে ডেম'ক্ৰেচি লাইভে এক বিগত সময়ছোৱাত এটা পৰিকল্পনা কৰিছিল যে আমাৰ গ্ৰন্থবিলাক উন্মোচন হয় কিন্তু ডেম'ক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ জৰিয়তে গ্ৰন্থ ৰোমন্থন নামৰ এক কাৰ্যসূচী আমি পৰিকল্পনা কৰিছোঁ আৰু আজি সৌভাগ্য যে আজি এই সাক্ষাৎকাৰৰ মাজতে সেই গ্ৰন্থ ৰোমন্থন কাৰ্যসূচীৰো শুভাৰম্ভ হৈ গ'ল কাৰণ গ্ৰন্থ ৰোমন্থন এইকাৰণে প্ৰয়োজন উন্মোচনৰ পিছত তাক আমি হয়তো পাহৰণি গৰ্ভত যায় সেই ৰোমন্থনে আমাক সেই কিতাপৰ পুনৰবাৰ ৰোমন্থন কৰায় গতিকে এখন বিশাল গ্ৰন্থ এয়া হ'ল অসম সাহিত্য সভাই প্ৰকাশ কৰা গ্ৰন্থ আধুনিক অসমীয়া নাট্য সম্ভাৰ সম্পাদক ডক্টৰ জগদীশ পাটগিৰি সহযোগী সম্পাদক সত্যকম বৰঠাকুৰ এক বিশাল গ্ৰন্থ এই গ্ৰন্থ তেওঁ সম্পাদনা কৰি উলিয়াইছিলে অসম সাহিত্য সভাৰ আন এখন বিশাল গ্ৰন্থ এই মোৰ আমাৰ সন্মুখত আছে আচ্ছা ডক্টৰ যোগেন বায়নৰ ৰচনা সম্ভাৰ আৰু এই গ্ৰন্থৰ যদি আমি লক্ষ্মীনন্দন বৰা ছাৰে 6 ছেপ্টেম্বৰ 2011 উন্মোচন কৰিছিলে তেওঁৰ ছিগনেচাৰ আৰু সম্পাদক আছিলে ডক্টৰ জগদীশ পাটগিৰি ডাঙৰীয়া গতিকে বিশাল গ্ৰন্থ অলপ চমুকৈ ইমান বিশাল গ্ৰন্থৰ সৈতে জড়িত হোৱাৰ অনুভৱখিনি অকণমান আমি জানিব বিচাৰিম ধন্যবাদ মই এই দুখন গ্ৰন্থই নহয় মই আৰু ভালেমান গ্ৰন্থ কৰিছোঁ ইয়াৰ ভিতৰত সাধুকথাৰ কিতাপ এখন কৰিছিলোঁ মই অসম অঞ্চলৰ জনজাতীয় সাধুকথা উপাদান আৰু অসম সাহিত্য সভাৰ জৰিয়তে যেতিয়া প্ৰকাশ কৰা আছিল মই নিজে প্ৰধান সম্পাদক আছিলোঁ তেতিয়া তাৰ উপৰিও নাটকৰ ব্যৱহাৰিক দিশ বুলি এখন কিতাপ কৰিছিলোঁ তাৰ উপৰিও বিজ্ঞানৰ কি গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ বহুত গ্ৰন্থ কৰিছিলোঁ ইয়াত তেনেকুৱা গ্ৰন্থবোৰ এখন গ্ৰন্থ মই আগতে কৈ লওঁ সেই গ্ৰন্থখন ইয়াত আজি প্ৰদৰ্শিত হোৱা নাই সেই গ্ৰন্থখন হয়তো অসমৰ কাৰণে পৰম গৌৰৱৰে বিষয় মোৰ কাৰণে নহয় লেংগুৱেজ পাৰ্চপেক্টিভছ ইন আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ এই কিতাপখন প্ৰকাশ কৰিছে নিউ দিল্লীৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন চিভিলাইজেশ্যন কিতাপখনৰ মূল্যও 3000 টকা যথেষ্ট ডাঙৰ গ্ৰন্থ কিতাপখন বৰ্তমান হাৰ্ভাৰ্ড কেম্ব্ৰিজ পৃথিৱীৰ ভাল ভাল বিশ্ববিদ্যালয়ত কিতাপখন সংগৃহীত হৈছে আৰু এই কিতাপখন পৰিৱেশক মুঞ্চিৰাম মনোহৰলাল সেই কিতাপখন নাই কাৰণে মই কৈ দিছোঁ কিতাপখন সেই কিতাপখনত অসমৰ 37গৰাকী বিশিষ্ট চিন্তাবিদৰ দ্বাৰা লিখোৱা হৈছে ময়ো তাত নিজস্বভাৱে এডিটৰিয়েলৰ উপৰিও আৰু 2টা আৰ্টিকল মই নিজেও লিখিছোঁ তাত সেই কিতাপখন মানে মই মনত পেলাইছোঁ আৰু ইংৰাজীতে প্ৰণয়ন কৰা আমাৰ হয়তো অসমীয়াৰ বহুতে সেইখন কিতাপ নাজানে যি হওক বাকী এই যে গ্ৰন্থবিলাক সম্পাদিত গ্ৰন্থ আছে এই গ্ৰন্থসমূহ ডক্টৰ মহেশ্বৰ নেওগ ছাৰ বা সত্যেন শৰ্মা ছাৰ বা বাণীকান্ত কাকতি তেওঁলোকৰ পৰা পোৱা প্ৰেৰণাতেই আচলতে এইবিলাক হৈছে কাৰণ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে দায়িত্ব লোৱা সময়ত অসমত নাটকক সাহিত্য বুলি গণ্য কৰা হোৱা নাছিলে কামো কৰা হোৱা সাহিত্যৰ মূল্যায়ন নাটকক সাহিত্যৰ মূল্যায়ন দিয়া নাছিলে গতিকে মই সেইকাৰণে ভাবিছিলোঁ যে বিখ্যাত অসমৰ নাট্য সাহিত্যৰ পৰম্পৰাটো ধৰি ৰখাৰ কাৰণে এখন গ্ৰন্থৰ প্ৰয়োজন সেইকাৰণে এইখন 1.5 বছৰৰ ভিতৰতে মই সম্পন্ন কৰিছিলোঁ 30খন নাটক আছে তাত একেধৰণে সাধুকথাবিলাক আমাৰতো লোক জীৱনৰ নহয় গোটেই জনজীৱনৰেই আচলতে নাৰী নক্ষত্ৰ শিশুৰ জীৱনৰ বুনিয়াদৰ মূল সেইকাৰণে অসম অঞ্চলৰ জনজাতি যিমানবোৰ সাধুকথা আছে সেইবোৰ সংগ্ৰহ কৰাই একত্ৰভাৱে সংকলন কৰি প্ৰকাশ কৰিছিলোঁ এতিয়াও সেই গ্ৰন্থবিলাকৰ মূল্য আছে বুলি অনুভৱ হয় বহুতে বিচাৰি আহে নাপায় কিন্তু সেইবোৰ প্ৰচাৰ প্ৰসাৰ হ'ব লাগে সাহিত্য সভাই বৰ্তমানলৈকে সেইবিলাক প্ৰকাশ কৰা নাই চাগে হয়তো পুনৰ্মুদ্ৰণ কৰা নাই অকল সেয়াই নহয় ইয়াত দেখিব মই নাটকৰ ক্ষেত্ৰত নাটকৰ এইখিনিয়ে নহয় এইখিনি আমাৰ দেখাই দিয়ক আমি এইখিনি ৰোমন্থন কৰিলোঁ গ্ৰন্থৰ ৰোমন্থনত এবাৰ এইখন কিতাপ দেখাই দিয়ক এবাৰ ৰেখা প্ৰকাশনৰ দ্বাৰা নিৰ্বাচিত অসমীয়া একাংকিক নাট্য সম্ভাৰ সংকলক আৰু সম্পাদক ডক্টৰ জগদীশ পাটগিৰি এইখনক এই ট্ৰেণ্ডটো কিয় কৰিবলগীয়া হৈছিলে এইখন ইয়াৰ আগতে অসমীয়া একাংকিকা নাটকৰো এটা শক্তিশালী বা বৃহৎ কলেবৰ বা ডাঙৰ সংকলন নাছিলে মই মোটামুটিভাৱে আৰম্ভণিৰ পৰা এই সংকলন প্ৰকাশ হোৱাৰ 2004-05 চনলৈকে 48খন নাটকৰ এটা সংকলন প্ৰকাশ কৰিছিলোঁ সেইটো এটা মই দায়বদ্ধতা বুলি ভাবিছিলোঁ আৰু এজন গৱেষক হিচাপে নাটকৰ আৰু নাট্যকাৰখিনিক নাট্যকাৰসকলক এবাৰ স্বীকৃতি দিয়াৰ নিচিনা হয় এইটোতো হয় তাৰোপৰি আৰু এটা কথা অলপতে প্ৰকাশ পাব সাহিত্য একাডেমীয়ে আমাৰ দ্বাৰা সম্পাদিত
ভ্ৰাম্যমাণৰ নিৰ্বাচিত নাট্য সম্ভাৰ ভ্ৰাম্যমাণৰ যিটো স্বৰ্ণযুগ আছিলে সেই স্বৰ্ণযুগত মই 13খন নাটক সংগ্ৰহ কৰিছিলোঁ আৰু তেখেতসকলৰ পৰা সম্পূৰ্ণ অনুমোদন লৈ সাহিত্য একাডেমীৰ ওচৰত দাখিল কৰিছিলোঁ আৰু সাহিত্য একাডেমীও অতি সাদৰেৰে বা শ্ৰদ্ধা সহকাৰে সেইটো গ্ৰহণ কৰিছে এতিয়া সেইটো প্ৰকাশৰ পথত আছে সকলো আলোচনীকতা সম্পূৰ্ণ হৈছে পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ নেকি পৰৱৰ্তী প্ৰশ্ন আৰু কৰিছোঁ আমি সাহিত্য সভা সম্পৰ্কত আমাৰ কিছু প্ৰশ্ন আছিলে যে তেখেতৰ সাহিত্য সভাৰ সম্পাদক কালত উল্লেখযোগ্য কাম কি কৰিছে এইখিনি প্ৰশ্ন ইতিমধ্যে ছাৰ দি গৈছে যেই নহওক তেখেতৰ সাহিত্য সভাৰ সম্পৰ্কত কি কৰিবলগীয়া আছে বা কি কৰিব আছে বুলি তেওঁ সাহিত্য সভাক তেওঁ কেনেকৈ চাব বিচাৰে তেওঁৰ কিবা নিৰ্দিষ্ট ভিজন নিৰ্দিষ্ট ৰোডমেপ কিবা আছে নেকি হয় হয় আচ্ছা মই এই প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে মই এটা কথা আৰু অলপমান জনাই দিম এইটো হ'ল গৱেষণা কেন্দ্ৰৰ লগত মোৰ দৰ্শন বিষয়টোৰ অলপ সম্পৰ্ক আছে মই একেলগে সামৰিম কথাটো সাহিত্য সভাৰ কথাটো আৰু মই মূলতঃ দৰ্শনৰ অধ্যাপক বুলি মোটামুটি আপোনালোকে জানে কিন্তু সমান্তৰালভাৱে মই সৰু কালৰ পৰাই পৰিৱেশকতা যিটো নৃত্য নাট্য আৰু সংগীত বা সংস্কৃতি বা ভাষা ইয়াৰ কামবিলাকো মই একেলগে কৰি আহিছিলোঁ মোৰ ব্যৱসায়িক বা মানে চাকৰি জীৱনৰ পেট ভাতৰ কাৰণে দৰ্শন বিষয়টো যেনিবা মাধ্যম হৈছে যদিও মোৰ পেট ভাতৰ বিষয় নহয় এইটো বৌদ্ধিক উৎকৰ্ষ সাধনৰে বিষয় এই দৰ্শনৰ জৰিয়তে মই ভাবিছিলোঁ যে মই দৰ্শন কি পঢ়িলোঁ মই ভাবিছিলোঁ যে যদি অসমৰ ভাষা সাহিত্য সংস্কৃতি আৰু মোৰ সৃষ্টিকৰ্মসমূহ মোৰ যিটো ক্ৰিয়েটিভ ফ'ৰ্চ সেই ফ'ৰ্চটোক যদি আৰু শক্তিশালী কৰিব লাগিব তেতিয়াহ'লে মোক এটা এনেকুৱা এটা বিষয় লাগিব যিটো বিষয়ে মোক এটা হলিষ্টিক ধাৰণা এটাৰ জন্ম দিয়াব বা বৃদ্ধি কৰিব সেইকাৰণে মই দৰ্শন কৰিলোঁ আৰু এই দৰ্শন কৰি গৈ থাকোঁতে মই অৱশেষত পৃথিৱীৰ নানান মই দাৰ্শনিকৰ লগত লগ হোৱাৰ সুযোগটো পালোঁ মই সেই কথাটোৱে আপোনাক কৈ দিব খুজিছোঁ দৰ্শনৰ কথা যেনে আমাৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ এটা দৰ্শনৰ সংগঠন বা ব্যাপক সংগঠন ইণ্ডিয়ান ফিলচফিকেল কংগ্ৰেছ এই ইণ্ডিয়ান ফিলচফিকেল কংগ্ৰেছৰ জন্ম দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সৰ্বপল্লী ডক্টৰ ৰাধাকৃষ্ণনে তেওঁলোক দুজন প্ৰেছিডেণ্ট আছিলে সৌভাগ্যক্ৰমে যোৱা ৱাৰ্ডাৰ যিটো 2 বছৰ আগতে কনফাৰেঞ্চ হৈছিলে তাতেও মোক ওৱান অফ দি প্ৰেছিডেণ্ট হিচাপে নমিনেট কৰিছিলে আৰু মই প্ৰিজাইড কৰিছিলোঁ ছ'চিয়েল এণ্ড এথিকেল ফিলচফি আৰু এইবাৰো অলপ দিন আগতে যিখন উৰিষ্যাত হৈ গৈছে উৰিষ্যাৰ কটক ইউনিভাৰ্চিটিত তাত তেওঁলোকে মোক 2টা ছেশ্যন শ্বেয়াৰ কৰিবলৈ দিছে আৰু ভাল খবৰটো হ'ল কি অহা বছৰৰ কাৰণে তেওঁলোকে মোক 8টা এণ্ডোমেণ্ট স্পেচিয়েল লেকচাৰ থাকে তাৰে এটা এণ্ডোমেণ্ট স্পেচিয়েল লেকচাৰৰ স্পীকাৰ হিচাপে মোক তেওঁলোকে ইতিমধ্যেই আমন্ত্ৰণ জনাইছে তেওঁলোকে ডিচিজন লৈ মোক পত্ৰ প্ৰেৰণ কৰিছে গতিকে এইখিনি কাম মই দৰ্শনৰ লগত সমান্তৰালভাৱে কৰিছিলোঁ এইখিনি কাম কৰিবলৈ কেনেকৈ সমৰ্থ হৈছোঁ সেইটো কথাৰ লগতে মোৰ প্ৰশ্নটোৰ উত্তৰ যে অসম সাহিত্য মই সমান্তৰালভাৱে সাহিত্য সৃষ্টি বা সংগঠন এই দুটাই বা অধ্যয়ন একেলগে ৰাখিছিলোঁ এইবিলাক সময়বিলাক মই তেনেকৈ ভগাই লৈছিলোঁ মই সাহিত্য সভাৰ প্ৰধান সম্পাদক অন্য 10জনৰ দৰে প্ৰধান সম্পাদক হ'বলৈ মই বহুদিন আগৰ পৰা যত্ন কৰা নাছিলোঁ ভবা নাছিলোঁ কিন্তু সময় মাতিছিলে যে মই সাহিত্য সভাৰ দায়িত্ব ল'ব লাগে মই দায়িত্ব লৈছিলোঁ আৰু দায়িত্ব লৈ মই ঠিক কৰিছিলোঁ যে মোৰ এটা ভিছন আৰু মিছন ঠিক থাকিব লাগিব আৰু এই ভিছন আৰু মিছন কি আছিলে মোৰ যে বংগীয় সাহিত্য পৰিষদ বা কেৰেলান বা ত্ৰিবান্দ্ৰম একাডেমী বা জ্ঞানপীঠ এই জ্ঞান যেনেকৈ এইবিলাক সাহিত্য সংগঠন চৰকাৰী হওক বেচৰকাৰী হওক তেওঁলোকৰ এটা নিৰ্দিষ্ট ধ্যান আছে ধাৰণা আছে অসম সাহিত্য সভাৰো আমাৰ নমস্য পুৰুষসকলে সেই ধ্যান ধাৰণাৰ মাজেৰে নাহিলেও আমাৰো এটা মিছন আছিলে তেওঁলোকৰ বিষয়ে আপোনাৰ ষ্টাডি আছিলে মিছন এটা আছিলে মই যেতিয়া আহিছিলোঁ সেই ধাৰাটো কিন্তু প্ৰায় স্থিমিত হোৱাৰ দৰে হৈছিলে মই পূৰ্বপুৰুষসকলে মনত পেলাইছিলোঁ আৰু সেইখিনি যৎপৰণষ্টি মোৰ সৌভাগ্য আছিলে প্ৰথম কাৰ্যকালটোত মোৰ সহযোগী আছিল ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰ সভাপতি হিচাপে মই কাম কৰি ভাল পাইছিলোঁ যা হওক যিকোনো কাৰণতে তাৰপিছত সাহিত্যবাদ নানান কথা আহিলে নানান গুণ এতিয়া নানান কথা আহিলে এইবোৰ সময়ত হৈছে এইবোৰ কথা ক'বলৈ নাযাওঁ কিন্তু মোৰ ভিছন আৰু ভিছন কি হ'ব পাৰে মোৰ ৰোড মেপ কি আছে যিহেতু মই সাহিত্য সভাত 56 বছৰীয়া এগৰাকী সাহিত্য সভাৰ সদস্য বা কৰ্মী মই ভাবোঁ অসম সাহিত্য সভাৰ এতিয়ালৈকে যিমানবোৰ মানে বিষয়ববীয়া বা এক্টিভ কৰ্মী আছে এক্টিভ বুলি কৈছোঁ মই মোতকৈ ছিনিয়ৰ মানুহ সাহিত্য সভাত বহুতকেইটা আছে কিন্তু এক্টিভ এদিনলৈ বাদ নিদিয়াকৈ লাগি থকা 56 বছৰীয়া মানুহ এটাও নাই
মই প্ৰথম হ'ম বুলি মই ডিমাণ্ড কৰিব পাৰোঁ হয় সেইটো মই জানো হয় হয় এইটো কৰোঁ মই সেইটো ডিমাণ্ড কৰিব পাৰোঁ কাৰণ মই সাহিত্য এবাৰ বেয়া দিনত আছোঁ ভাল দিনত আছোঁ সকলো সময়তে আছোঁ মই এৰি যোৱা নাই আনকি এইবাবেও কৈছোঁ যে এই অনুষ্ঠানটো যদি একেবাৰে শেষ হৈ যায় তাত শ্মশানত এজন মানুহ থাকে তেতিয়াহ'লে এই শ্মশান দঠিয়াটোৱে মই হ'ম মই তথাপিতো এৰি নাযাওঁ মোৰ এই পণটো আছে এতিয়া মোৰ ভিছনটো আৰু মিছনটো তাতে স্পষ্ট আছে মই এইখন অনুষ্ঠানটোক তেতিয়াই মই জ্ঞানপীঠৰ যি এজেণ্ডা যি সৰ্বভাৰতীয় ষ্টেণ্ডাৰ্ড তেওঁলোকৰ জ্ঞানপীঠ বঁটা দিওঁতে অনুষ্ঠান ৰূপায়ণ কৰোঁতে মই সেই ষ্টেণ্ডাৰ্ডটো ৰক্ষা কৰিম বুলি মই ভাবিছিলোঁ আৰু সাংগঠনিক ক্ষেত্ৰত বংগীয় সাহিত্য পৰিষদৰ কথা কৈছোঁ কলকাতা বইমেলাৰ কথাটো মই আনিছিলোঁ আৰু ত্ৰিভেন্দ্ৰম একাডেমীৰ কথা কৈছোঁ এইবিলাক হ'ল আমাৰ ৰাজ্যখনৰ এসময়ত আদৰ্শস্থানীয় সাহিত্য বা সংস্কৃতিৰ সংগঠন গতিকে এই সংগঠনৰ দৰে অসম সাহিত্য সভাকো জনগণৰে নহয় অকল অসমৰ বৌদ্ধিক শ্ৰেণীটোক ইয়াত সকলোকে জড়িত কৰিব লাগিব আৰু বৌদ্ধিক শ্ৰেণীটোক জড়িত কৰিব পাৰিলে অসমৰ বৌদ্ধিক উৎকৰ্ষ সাধন হ'ব আৰু বৌদ্ধিকভাৱে অসম যিমান চহকী হ'ব সিমানেই ভাৰতত এই শক্তিশালী পৃথিৱীত শক্তিশালী ৰূপত উপস্থাপন হয় তেতিয়া অসমীয়া বুলি ক'লে এটা আজি বেংগলী বাংলা ভাষা সাহিত্য সংস্কৃতি গোটেই পৃথিৱীতে যেনেকৈ তেওঁলোকৰ শক্তি আছে আজি যিমানেই বেয়া নাপাওঁ আজি পৃথিৱীৰ যিকোনো বিশ্ববিদ্যালয়ত ভাল বিশ্ববিদ্যালয়ত অমৰ্ত্য সেনৰ কথাই কওঁ বা অন্য যিকোনো কোনো কথাই কওঁ বঙালীখনৰ ইণ্টেলেকচুৱেল সাহিত্য সভাৰ প্ৰতি আপুনি যিখিনি ৰোড মেপ কৰিছে আগন্তুক সময়ত যদি তেনেকৈ যদি সুযোগ এটা আহে বা বহুত সঠিক আমি গ'লে ৰাইজে আমাৰ বিভিন্ন সময়ত কয় যে ডক্টৰ পাটগিৰিৰ দৰে ব্যক্তি মানে এটা এক্সাম্পল দি যে ইমান গৱেষক এইসকল ব্যক্তি যদি মুৰব্বী পদত আহে বা তেনেকুৱা হয় তেতিয়াহ'লে কিন্তু আমাৰ এটা সলনি হ'ব পৰিৱেশ এটা বহুতে এই কথাটো কয় আমি বৰ্তমান কাম কৰি থকা সকলকো একো আমি নিগেটিভলি ক'ব খোজা নাই কিন্তু এইটো কথা আৰু এটা মাজতো আহে এনেকুৱা যিসকলে কয় তাৰ বিপৰীতে বহুতৰ কিন্তু সাহিত্য সভাখিনিক এটা বীতশ্ৰদ্ধ বুলি যিটো কোৱা হয় তো আপুনি সেইটো কেনেকৈ লক্ষ্য কৰিছে ৰাইজৰ মাজত সেই যিটো একচেপ্টেঞ্চ সাহিত্য সভা সম্পৰ্কীয় গ্ৰহণযোগ্যতা উচ্চ পৰ্যায়ত থকা বুলি ভাবেনে এই মুহূৰ্তত গোটেই বিষয়টো পৰ্যালোচনা এক প্ৰকাৰ হৈছেই কিয়নো আমাৰ পূৰ্বপুৰুষসকলৰ পিছত বহুতেই ইয়াৰ কাৰণে বহুত বৰঙণি দিছে বৰ্তমান কি পৰ্যায়ত আছে নাই মই এইটো মন্তব্যত আৰু বৰ ভাল কথা নহ'ব কিন্তু একেবাৰে যে চেষ্টা নকৰাকৈ আছে নকৰাকৈ আছে এনেকুৱা নহয় কিছুমানে ইয়াক উন্নতি কৰাৰ কাৰণে চেষ্টা কৰি আছে সেই সকলৰ ভিতৰত ময়ো নিশ্চয় এজন সেই সকলৰ ভিতৰত ময়ো এজন যে এই অনুষ্ঠানটোক আমি কেনেকৈ সকলোৱে লগ লাগি বিবাদ পৰিহাৰ কৰি আভ্যন্তৰীণ যিবিলাক খেলি মেলি এইবিলাক আঁতৰাই ভাল কৰিব পাৰোঁ উত্তৰণ কৰিব পাৰি সেইটো ধাৰণাটো মোৰো আছে আৰু সেইটো মোৰ এটা বিশ্বাস যে এতিয়া মানুহৰ মাজত যিটো মানুহ যিধৰণে দ্বিধাগ্ৰস্ত এই অনুষ্ঠানটোৱে আৰু জাতিক নেতৃত্ব দিব পাৰিব এই যিটো দ্বিধাগ্ৰস্ততা মই ভাবোঁ যেতিয়া অন্ততঃ এচাম খুব মনধিল লেখক সংগঠক হ'ব লাগিব অকল বঁটা বাহনেৰে জোখা লেখকৰ কথা মই কেতিয়াও নকওঁ জনজীৱনৰ লগত সম্পৃক্ত অসমৰ বায়ু পানী মাটি অধ্যয়ন বিভাগ জাতিটোক ভাল পোৱা সাহিত্যক ভাল পোৱা ভাষাক ভাল পোৱা নিজৰ কথা নভবা সমাজৰ কথা ভবা ত্যাগী মনোভাৱ যদি ব্যক্তি আহে তেতিয়াহ'লে এই অনুষ্ঠানবিলাক আঁতৰি যাব বুলি মোৰ বিশ্বাস আৰু মাজতে শেষত আপোনাৰ প্ৰশ্নলৈ যোৱাৰ পূৰ্বে মই আপোনাৰ বিষয়ে ক'ব লগা এইটো কথা যিখিনি ব্যক্তিগত জানো যে এটা বিষয়ৰ নেতৃত্ব দিবলৈ হ'লে সেই ব্যক্তিগৰাকীৰ যিখিনি জ্ঞান লাগিব যিখিনি তেওঁৰ অধ্যাপনা বিভিন্ন অভিজ্ঞতা তাতকৈও সাংগঠনিকভাৱে পৰিশ্ৰম কৰাৰ যিটো দক্ষতা আৰু ডক্টৰ পাটগিৰি সম্পৰ্কে আপোনাৰ মুখৰ আগতে কৈছোঁ এই প্ৰশংসাৰ বুলি নহয় দেখিছোঁ বা তেনেকুৱা ব্যক্তি থাকিব পাৰে যে সেই সভাপতিগৰাকীৰ জ্ঞান ডক্টৰেট PhD MPhil এইবিলাক থাকিব কিন্তু সাংগঠনিক এইটো এটা যদিও ৰাজনৈতিক দল নহয় এই সাংগঠনিকভাৱে মানুহক সংগঠিত কৰিবলৈ তেওঁ ঘূৰিব লাগিব যাব লাগিব তেওঁৰ সেই সাংগঠনিকভাৱে পৰিশ্ৰম কৰাৰ দক্ষতা আপোনাৰ থকা বুলি আমি বিবেচনা কৰোঁ আপুনি কিমান কনফিডেণ্ট সেই ক্ষেত্ৰত মইনো নিজেই কি ক'ম মই এটাই জানো যে মই যিটো বিষয়ত হাত দিওঁ সেইটো বিষয়ত মই এৰি নিদিওঁ মই সেইটো বিষয়ে এটা উন্নত স্তৰলৈ নিয়াৰ কাৰণে মই সকলো পাহৰি তাত আত্মনিয়োগ কৰোঁ মোৰ কনফিডেঞ্চ আছে যে এনেকুৱা এটা অনুষ্ঠানত যিহেতু মই ইমান বছৰ জড়িত হৈ আছোঁ আৰু ইয়াৰ নানান ঘটনা পৰিঘটনাৰ লগত মই জড়িত মই অৱশ্যে কোনো বেয়া কথাৰ লগত এটা কথাটো মই জড়িত নাই ভালখিনিৰ লগত মই প্ৰত্যেকটো কথাতেই জড়িত আছোঁ এইটোও মই জানো গতিকে মই এটা ইতিবাচক দিশেৰে এই অনুষ্ঠানটোৱে আগবাঢ়ি যাব বিচাৰোঁ মই বুলি ইয়াত কোনো কথা নাই ব্যক্তিৰ কোনো কথা নাই অনুষ্ঠানটো ভাল হ'বলৈ হ'লে নিশ্চয় কৰ্মদক্ষ ব্যক্তিৰ প্ৰয়োজন সাংগঠনিক এবিলিটি থকা সামৰ্থ্য থকা এজন ব্যক্তি হ'ব লাগিব নক্ষত্ৰ জানিব লাগিব অকল
ৰাজ্য চৰকাৰ বা কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ দ্বাৰা স্বীকৃত বঁটা বাহনৰ মাপকাঠিৰে জুখিলে অনুষ্ঠানটো আৰু ক'ত ত্বৰান্বিত হয়। আৰু কেৱল বঁটা দি থকাটোৱে এটা সংগঠনৰ উদ্দেশ্য নহয়। আৰু পৰৱৰ্তী প্ৰশ্ন যোৱাৰ পৰা আৰু এটা কথা মনলৈ যিহেতু আহিল যে সমূহ জাতি জনগোষ্ঠীক একত্ৰিত কৰিয়ে সাহিত্য সভাৰ যিটো আমব্ৰেলা বুলি কোৱা হয়, ছাতি তলত আনিব পৰাত বহু কথা কৈ থকা হয়, সেইটো বহু বিভাজিত বিষয় এটা হৈ গৈছে। এতিয়া সম্ভাৱনা আছেনে? সেইটো নিশ্চয় আছে। আমি যেতিয়া প্ৰধান সম্পাদক আছিলোঁ তেতিয়া 4 চনতেই অসমৰ 16টা জনগোষ্ঠীক লগ লাগি একত্ৰিত কৰি সন্মিলিত সাহিত্য মঞ্চ গঠন কৰিছিলোঁ। আমি সেই অনুষ্ঠানৰ মানে চিফ ছেক্ৰেটাৰী মুখ্য সম্পাদকৰ দায়িত্ব বহন কৰিছিলোঁ। আমি থকা দিনলৈকে সন্মিলিত সাহিত্য সভা মঞ্চ অসম সুন্দৰভাৱে চলি আছিলে আৰু তেতিয়া সকলো জনগোষ্ঠী সকলো সাহিত্য সংগঠন একত্ৰিত হৈ আছিলে। আৰু এতিয়াও যদি জনজাতিৰ মৰ্মবেদনা বুজি পোৱা, অসমক বুজি পোৱা নিস্বাৰ্থ ব্যক্তিৰ দ্বাৰা অনুষ্ঠান পৰিচালিত হয়, নিশ্চয় সম্ভাৱনা আছে। এতিয়াতো প্ৰতিটো জনগোষ্ঠীৰ একোটা সাহিত্য সংগঠন সৃষ্টি হৈছে এতিয়া, আৰু যাৰ ফলত মানে সমাজত বিভ্ৰাটৰ সৃষ্টি হৈছে। আৰু এই বিভ্ৰাট আঁতৰাবলৈ এজন সুদক্ষ ব্যক্তিৰ প্ৰয়োজন আছে, তাক একত্ৰিত কৰিব পাৰি। নহয়, এইটো তেওঁলোকে চৰ্চা কৰাটো বেয়া কথা নাই, ভুল মেছেজ যাব, কিন্তু তেওঁলোকৰ সেই সকলোৱে চৰ্চা কৰি থকাখিনি কেনেকৈ একগোট কৰি আমি এক হৈ এক অসমীয়া বুলি পৰিচয় দিব পাৰোঁ। আজিতো ভাৰতবৰ্ষতো বহুত কেইখন ৰাষ্ট্ৰ আছে, ষ্টেট আছে। তাৰ অৰ্থটো এইটো নহয় যে আজি অসমীয়া ভাষাক বন্ধ হ'ব, হিন্দী ভাষা সৰ্বত্ৰতে চলিব। যিমানে চৰ্চা হয় সিমানে ভাল। জাতিটোৰ আজি বড়ো ভাষা, ৰাভা ভাষা, তিৱা বা অন্যান্য যিমানবোৰ আমাৰ জনগোষ্ঠীয় ভাষা আছে, এই ভাষাসমূহ যিমানেই সমৃদ্ধ হ'ব, তেওঁলোকৰ সাহিত্য যিমানে শক্তিশালী হ'ব, তেওঁলোকৰ ট্ৰেডিশ্যন পৰম্পৰা যিমানেই শক্তিশালী হ'ব, সিমানেই অসমীয়া ভাষাটো। আৰু মূল কথাটো বাতাবৰণটো তৈয়াৰ কৰা। এটা আমব্ৰেলা বুলি ওৱান আমব্ৰেলা হয়, অসমখন ওৱান আমব্ৰেলা। এতিয়া এই অসমত আমি যিহেতু আমাৰ ভাৰতীয় সংস্কৃতিয়ে বহুধা বিভক্ত, বাৰে বৰণীয়া, অসমৰো বাৰে বৰণীয়া, গতিকে আমি মূল্য দিব লাগিব। আমি যদি ভাষালৈ আমাৰ গ্ৰন্থ ট্ৰান্সলেট কৰোঁ, বড়ো ভাষাৰ কথা যদি আমি আনো, মিচিঙৰ পৰা যদি আমি আনো অসমীয়াৰ পৰা যদি মিচিং ভাষালৈ ট্ৰান্সলেট কৰোঁ, আৰু আমি যদি এই সন্মানবোধটো জনগোষ্ঠীয় অজনগোষ্ঠীয়ৰ মাজত একাকাৰ কৰি দিওঁ, সন্মানবোধটো বৃদ্ধি কৰোঁ, তেতিয়াহ'লে আমাৰ মূল কথাটো কি? ভাষাটো আজি যে বড়ো ভাষা আছে বা জনগোষ্ঠীয় ভাষাৰ বিকাশ হৈছে এনেকুৱা নহয়, প্ৰাচীন কালৰ পৰা এইবোৰ ভাষা আছে, তেতিয়াৰ পৰাই আছে। তেতিয়াতো আমাৰ মাজত কোনো ধৰণৰ বৈষম্য বা বিবাদ তেনেকৈ হোৱা নাছিলে। পিছলৈ হ'বলৈ পালে এইবিলাক সামাজিক কাৰণত হৈছে বা অৰ্থনৈতিক কাৰণত হৈছে। সাংস্কৃতিক কাৰণটো মূলতঃ নহয়, সংস্কৃতিটো সদায় আহিলা হিচাপে লোৱা হয়। সাহিত্য সভা কেন্দ্ৰিক আৰু এটা বিষয় যিহেতু মনত আহে, যে আমি কিতাপৰ কথা আলোচনা কৰি আছোঁ, তো এটা জাতিৰ যিটো পৰিচয়, যিটো সংৰক্ষণ, যিটো অস্তিত্ব বা এটা যিটো ষ্টেণ্ডাৰ্ড যিটো পাব্লিচিটি কোৱা হয়, ডকুমেণ্টেশ্যন গ্ৰন্থ, এতিয়া যেনেকৈ এখন ছবি এখন নিৰ্মাণৰ পিছত তাত বহুতটা স্তৰ থাকে, এটা চেঞ্চৰ বোৰ্ড বুলি বিষয় থাকে, যিহেতু সেই ছবিখনে সমাজত নিগেটিভ প্ৰভাৱ পেলাব পৰা বিষয় থাকে, বহুত চেঞ্চৰ বোৰ্ডে তাক নিগেটিভ কৰে বা কাট কৰে বা ৰিজেক্ট কৰে। তেনেকৈ কিন্তু গ্ৰন্থৰ ক্ষেত্ৰত সেই চেঞ্চৰ বোৰ্ডৰ ব্যৱস্থা বা এটা নিৰ্দিষ্ট বিষয় নাই। সাহিত্য বা যিহেতু এই অসমৰ সাহিত্য জগতৰ অন্যতম পিতৃ সংগঠন বুলি গ্ৰহণ কৰা হয়, এতিয়া যধে মধে যাৰ সম্ভৱ আছে এখন কিতাপ প্ৰকাশ কৰাৰ এই যিটো প্ৰৱণতাই হয়তো বহুতক যে এইখনেই এয়াই ভাষা নেকি, এয়াই বহুত বিৰচুদ্ধতো সহায় কৰে। তো এনেকুৱা এটা সম্ভাৱনা কিবা হ'ব পাৰে নেকি? এইটো বহুত দৰকাৰী কথা হয়। এতিয়া অসমত বহু সংগঠন আছে, ৰাতিৰ ভিতৰতে গজিছে, আৰু বহুত ব্যক্তিগত স্তৰতো বহুতে ৰাতিটোৰ ভিতৰতে গ্ৰন্থ লিখি প্ৰকাশ কৰে, আৰু কাৰোবাক দেখুৱাৰ এটা তেওঁ এই ধৰণৰ কথা নায়েই। দেখুৱাৰো সেই নকৰে, বহুতে নানান প্ৰকাৰে নিজে সম্পাদক, নিজে প্ৰুফ ৰিডাৰ কৰিছে। এতিয়া এই ক্ষেত্ৰত আমাৰ জাতীয় সংগঠন বা সাহিত্য সভাৰ দায়িত্বৰ কৰ্তব্য কি? এইটো কথা অসমীয়া ভাষাতে এইটো বেছি উভলি পাইছে। তাৰ কাৰণটো হ'ল কি, আমাৰ অসম সাহিত্য সভাখনৰ যিটো নিয়ন্ত্ৰণ কণ্ট্ৰল, এই নিয়ন্ত্ৰণহীন হৈছে। ব্ৰাঞ্চ, আমাৰ যিবিলাক ব্ৰাঞ্চেছ আছে বা ডিষ্ট্ৰিক্ট পৰ্যায়ত আছে, আৰু সাহিত্য সভা আৰু সংবিধানত কেতবোৰ এনেকুৱা ধৰণৰ খুঁটি নাটি আছে, যিবোৰ খুঁটি নাটিৰ কাৰণে এইবিলাক হ'বলৈ পাইছে। গতিকে সাহিত্য সভাৰ যেতিয়া নিজস্ব কেন্দ্ৰীয় শক্তিটো দুৰ্বল হৈ যায়, তেতিয়াহ'লে বাকীবিলাকে স্বাভাৱিকতেই সেই দুৰ্বলতাৰ সুযোগ লৈ নিজৰ খেয়াল খুচিমতে কামবোৰ কৰে। এতিয়া সাহিত্য সভাই তাক নিয়ন্ত্ৰণ কৰাৰ অৱস্থাটো নাই। সাহিত্য সভা যেতিয়া পুনৰ সবল হৈ উঠিব, তাৰ ভেটিটো যেতিয়া তৃণমূল পৰ্যায়ৰ পৰা ষ্ট্ৰং ঘটিব, এই সৰু সুৰা যিবিলাক বেমেজালি, এই ধৰণৰ যিবিলাক পৰীক্ষিত নোহোৱাকৈ প্ৰকাশ কৰাৰ প্ৰৱণতা, এইবিলাক নোহোৱা হ'ব। কাৰণ এতিয়া সাহিত্যৰ বজাৰখন, সাহিত্য সভাৰ বুলি ক'লে সাহিত্যৰ বজাৰখন এনেকুৱা বা
এটা বেপাৰৰ দৰে হৈছে বটা বাহন এইবিলাক যদি দেখা যায় চাৰিওফালে ধন সংগ্ৰহ কৰি যিকোনো স্তৰৰ মানুহক যিকোনো ধৰণৰ কিতাপ দিয়া হয় বটা দিয়া হয় উপহাৰ দিয়া হয় কাব্য তীৰ্থ নাট্য সাহায্য এই ক্ষেত্ৰতো চৰকাৰৰ এটা ভূমিকা প্ৰয়োজন আছে চৰকাৰৰ ভূমিকাৰ প্ৰয়োজন আছে চৰকাৰ বুলি নহয় অকল এইটো আমাৰ সকলো স্তৰৰ মানুহৰ মাজতে এটা খেলি মেলি হৈছে এই খেলি মেলিবিলাক আঁতৰাবলৈ হ'লে আমি প্ৰথম মই যিটো কথা কৈছিলোঁ আগতে যে ভেলু বা মূল্যবোধ মৰেলিটিত আমি অলপমান গুৰুত্ব দিব লাগিব হয় আৰু লগতে এই কথাটোৰ সমাধানৰ হিচাপে আমাৰ যেটা এটা কনচেপ্ট মনত আহিছে বা ইতিমধ্যে আমি ক'ৰবাত লিখিছিলোঁ সেই বিষয়টো এইটো যে কিতাপ এখন লিখিবলৈ হাবিয়াস কৰাটো একো বেয়া কথা নহয় এটা বন্দুক তুলি লোৱাতকৈ বৰগোহাঁই ছাৰে কৈছে আপুনিও বিভিন্ন সময়ত কৈছে যে গ্ৰন্থ এখন লিখাটো শব্দ এটা লিখাটো বেয়া কথা নহয় কিন্তু সেই কথাটোৱে সেই জাতিটোৰ সাহিত্যটোক যদি অৱনমন কৰে সেইটো বেয়া কথা হয় এতিয়া তেওঁলোকৰ দোষটো নাথাকে যদিহে অসম সাহিত্য সভাৰ পূৰ্বতে বা আগন্তুক সময়ত এনেকুৱা পৰিকল্পনা কৰিব নেকি তেওঁলোকৰ শাখা সাহিত্য সভা আছে তেওঁলোকৰ নিচিনা ইমান বিশাল সংগঠন আছে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী সংগঠন আছে ইমান সাংগঠনিক তেওঁলোকৰ দক্ষতা আছে কেপাচিটি আছে কিন্তু তেওঁলোকে সেই শাখাসমূহৰ জৰিয়তে বঁটা দিয়া আপুনি যিটো কথা কৈছে বা তেনেধৰণৰ কিবা এটা উদযাপন কৰা স্মৃতি দিৱস উদযাপন কৰাৰ বাহিৰে কিতাপ কেনেকৈ লিখিব লাগে লেখা কেনেকৈ লিখিব লাগে এই ধৰণৰ কৰ্মশালা কিন্তু মই আমাৰ চকুত সাংঘাতিকভাৱে পৰা নাই সেই বস্তুটো হোৱাৰ লগে লগে এই কথাবিলাক বহু পৰিমাণে একজেক্টলি এইটো আপোনাৰ দৰে ব্যক্তিক সন্মুখত এইবিলাক কথা ক'লে অৰ্থ আছে বুলি ভাবোঁ কাৰণে আমি ক'লোঁ কথাটো তো আপুনি মোৰ কথাটো হ'ল এনেকুৱা ঠিকেই এইটো সাহিত্য হ'ব বুলি নহয় যিকোনো সংগঠনে আচলতে কৰিব পাৰে ভাষাটোৰ ক্ষেত্ৰত বা লিখন পদ্ধতিৰ ক্ষেত্ৰত বা বানানৰ ক্ষেত্ৰত বা প্ৰুফ ৰিডিঙৰ ক্ষেত্ৰত বা কলা কৌশলৰ ক্ষেত্ৰত অকল সাহিত্য বুলি নহয় সংগীতৰ ক্ষেত্ৰতো তেনেকুৱা বহুত কৰ্মশালা হৈ থাকিব লাগে কৰ্মশালা ভাল অভিজ্ঞ মানুহৰ জড়িত হৈ থাকিব লাগে নিশ্চয় মই আমাৰ বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি এটা চিৰিজ আৰম্ভ কৰিছিলোঁ যে অসমৰ যিখিনি কিংবদন্তি সদৃশ মিউজিচিয়ান বা সংগীতজ্ঞ আছে তেওঁলোকৰ সংগীতৰ ওপৰত নতুন প্ৰজন্মক শুদ্ধভাৱে দিয়াৰ কাৰণে আমি 7 দিনীয়া বা 15 দিনীয়া এনেকুৱা কৰ্মশালা এটা আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ ওপৰত এটা কৰ্মশালা সুন্দৰভাৱে কৰিছোঁ তাৰপিছত আমি লোক মানে সংস্কৃতিৰ ওপৰত বিশেষভাৱে লোক সংগীতৰ ওপৰত এটা কৰিছোঁ প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতৰ ওপৰত কৰিছোঁ আৰু পিছলৈ আমি পুৰুষোত্তম দাস বা জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ ভূপেন হাজৰিকালৈ ইমান সমস্যাটো হোৱা নাই আমাৰ কাৰণ তেওঁলোকৰ গানৰ প্ৰতি এটা চবৰে আকৰ্ষণো আছে আৰু নিয়মীয়া চৰ্চাও আছে কিন্তু বাকী পুৰুষোত্তম দাস বা পাৰ্বতী প্ৰসাদ বৰুৱা এওঁলোকৰ গানতো কালিকা আছে তেওঁলোকক আমি ওলাই কৰিব কেতিয়াও নোৱাৰোঁ বা ৰামেশ্বৰ পাঠকৰ এইবিলাক আমি ওলাই কৰিব নোৱাৰোঁ প্ৰতিমা পাণ্ডেক আমি ওলাই কৰিব নোৱাৰোঁ তাৰ উপৰিও আমাৰ আগৰ বহুত কেইবাগৰাকীও আমাৰ সংগীতৰ বিশাৰদ আছে তেওঁলোকৰ ওপৰতো আমাৰ চৰ্চা হ'বলগীয়া আছে আৰু এইবিলাক আমি ঠিক কৰি ল'ব লাগিব তাৰ চিষ্টেম লাগিব আৰু ভাষাটোৰ কথা আহিলে ভাষা ৰক্ষা অকল উপন্যাসে নকৰে আজিকালিৰ সংগীতৰ ছাৰ এই দেখা গৈছে আজিকালিৰ সংগীতৰ সস্তীয়া ভাষা মই সেই কথাটোৱে ক'ব ভাষাটো ৰক্ষা কৰিবলৈ যে উপন্যাসে ৰক্ষা কৰিব এইটো মিছা কথা উপন্যাসত কোনো জ্ঞান পোৱা নাযায় ভাল উপন্যাস এখনে এটা জাতিৰ পটভূমি এটাৰ বিষয়ে সমাজৰ ওপৰত এটা প্ৰতিফলন বিস্তাৰিত বিশ্লেষণ বুলি ক'ব পাৰি কিন্তু এখন গদ্যত লিখা এখন গৱেষণাধৰ্মী প্ৰবন্ধৰ এজন মানুহৰ জীৱন গঢ়ি দিব অতি সুন্দৰ বঢ়াই দিব আমি সাধাৰণতে কবিতা বা উপন্যাস বা গল্পৰ মাজতে আমি বেছিকৈ দৌৰোঁ মানে আমাৰ সাহিত্য একাডেমি নাটক বা গৱেষণাধৰ্মী লেখাৰ ওপৰত কোনোদিনে গুৰুত্ব দিয়া নাই অথচ সেইবিলাকৰ সৃষ্টিশীল সাহিত্য তেওঁলোকে সৃষ্টিশীল সাহিত্যৰ ওপৰতে বঁটাটো দিয়ে নাটকৰ বঁটাটো কিয় নিদিয়ে আজিলৈকে নাটকটো সৃষ্টিশীল সাহিত্য গৱেষণাও এক প্ৰকাৰ সৃষ্টিশীল সাহিত্যৰ বিখ্যাত নাট্যকাৰ আশীৰ্বাদৰ ৰঙৰ বাবে সাহিত্য একাডেমি পাইছিলে তেনেকুৱা নাটকৰ বাবে পোৱা নাছিলে এই গোটেই কথাবিলাকৰ লগত সম্পৰ্ক হৈ আছে আমাৰ এতিয়া যে আমাৰ এটা বিশৃংখল হৈছে বিশৃংখলৰ কাৰণো বহুত এতিয়া মানুহে বঁটা পাবনৰ কাৰণে বেছিকৈ দৌৰে কবিতা লিখিবলৈ যায় কাৰণ কবিতাত স্বীকৃতি আছে উপন্যাস লিখিবলৈ যায় উপন্যাসত স্বীকৃতি আছে গল্প আছে গল্পৰ স্বীকৃতি আছে কিন্তু নাটক লিখিবলৈ কিয় যাব নাটকততো কোনো স্বীকৃতি নাই নাটক ইমান কষ্ট কল্পিত বা কষ্টৰে কৰা এটা শিল্প যি শিল্পৰ কাৰণে যদি ৰাষ্ট্ৰীয় স্বীকৃতিৰ কোনো ব্যৱস্থাই নাই ব্যৱস্থা আছে কিন্তু আমাৰ মানুহখিনি বিপথে পৰিচালিত কৰে আজি বহু এটা বিশাল প্ৰভাৱ পেলাব পৰা যাৰ শক্তি আছে এইটো ঠিক এনেবোৰ কথাও আছে গতিকে আমি এটা মূল্যবোধৰ কথা যিটো কৈছোঁ আৰু আমি যিটো এখন ডিভেলুড ছ'চাইটিটো আমি এখন মূল্যহীন মূল্যৰ পৰা আঁতৰি গৈ আমি পথভ্ৰষ্ট এটা
সমাজ এখনত আছোঁ। এই পথভ্ৰষ্ট হোৱাৰ কাৰণ কি বুলি ভাবে আপুনি ছাৰ? এই পথভ্ৰষ্ট হোৱাৰ কাৰণটোতো মূলতঃ হ'ল ইয়াত মানে বিষয়টো বিশাল ৰাষ্ট্ৰ ব্যৱস্থাটোৰ কথা আছে, ৰাজনীতি জড়িত আছে। যিমানেই মানুহখিনিয়ে পথভ্ৰষ্ট হয়, যিমানে মানুহে ডাইভাৰ্টেড হয়, সিমানেই শাসকবিলাকৰ কাৰণে সুবিধা। মই কোনো দলক আক্ৰমণ কৰি এই কথাটো উপেক্ষা কৰি কোৱা নাই। মানুহখিনি যিমানে অশিক্ষিত হৈ থাকিব, যিমানে শিক্ষিত হ'ব অথচ সংস্কৃতি নহ'ব, শিক্ষাৰ কথা ক'ব কিন্তু সংস্কৃত বান কৰাৰ কাৰণে তেওঁলোকক চেষ্টা লোৱা নহয়। মানুহৰ ডিগ্ৰী থাকিব পাৰে, সৰ্বোচ্চ ডিগ্ৰী থাকিব পাৰে, মানুহ সংস্কৃতিবান নহ'বও পাৰে। মাত কথা আচাৰ ব্যৱহাৰ এইবিলাক যদি দুৰ্দান্ত হয়, পশুৰ দৰে হয়, তেতিয়াহ'লে সংস্কৃতিবান নহয়। আৰু এই কথাবিলাক ৰাষ্ট্ৰ ব্যৱস্থাই বা ৰাজনৈতিক দলবিলাকে সেইটো সমতাটো নিবিচাৰে। তেওঁলোকে সেইটো বিচাৰিলে মানুহৰ মাজত হ'লে মানুহৰ মাজতে অশান্তিবিলাক। আমি সামৰণিত যাব লাগিব, কিন্তু আমি ৰয়দাক এটা অনুৰোধ জনাব বিচাৰিছোঁ। আমি ইতিমধ্যে এইখিনি গ্ৰন্থৰ কথা ক'লোঁ, যদি ইয়াত আমাৰ সন্মুখত থকা এইখিনি গ্ৰন্থৰ এটা ৰোমন্থন, যিহেতু গ্ৰন্থ ৰোমন্থন কাৰ্যসূচী আমি কৰি আছোঁ। আৰু আমাৰ সৌভাগ্য যে পাটগিৰিদেৱৰ দৰে এগৰাকী বিশেষজ্ঞ লেখক যাৰ মাইণ্ডত অবজাৰ্ভেশ্যন আছে, তেনেকুৱা ব্যক্তিৰ গ্ৰন্থৰে আমাৰ গ্ৰন্থ ৰোমন্থন কাৰ্যসূচীও যি অপেনিং হৈছে, এইখিনি গ্ৰন্থৰ এটা ৰোমন্থন হিচাপে আপুনি মই তাৰ আগতে এটা প্ৰশ্ন কৰিম। ছাৰ বজালী অঞ্চলৰ এগৰাকী ব্যক্তি, তেওঁ কৈশোৰ গোটেই বজালীতে পাৰ কৰিছিল আৰু বজালী কলেজতে অধ্যয়ন কৰিছিলে। আৰু তেতিয়াই তেখেতৰ নাটকে ব্যাপক চৰ্চা লাভ কৰিছিল। অজগৰ, বসন্ত প্লাৱন, নতুন পুৰুষ, এইবিলাক নাটকখিনিয়ে আমি সৰু থাকোঁতে মানে ছাত্ৰ অৱস্থাতে লিখিছে আৰু এইবিলাক ষ্টেজ হৈছে, মঞ্চস্থ হৈছে, গাঁৱে ভূঞে গৈছে, চুকে কোণে। আপুনি তেখেতে দৰ্শক আছিল? মই দৰ্শক আছিলোঁ। আৰু আজি আপুনি সাংবাদিক হিচাপে প্ৰশ্ন কৰিছোঁ। মই দেখাৰ সৌভাগ্য ঘটিছিল। আমাৰ অঞ্চলৰ মানে যুৱকবিলাকে ছাৰৰ নাটকবিলাক কৰিছিল, অজগৰ, বসন্ত প্লাৱন, নতুন পুৰুষ। আৰু আমি মানে তেখেতৰ আজি নষ্টালজিক হ'ব, গাঁৱলৈকে উভতি যাব আজি। সেই ছাৰক মই সুধিব খুজিছোঁ যে কেনেকৈ এই নাটক লিখাৰ তেতিয়া প্ৰেৰণা পাইছিল আৰু কি উদ্দেশ্যত এই নাটকবিলাক সৃষ্টি? ক্লাছ 8ত থাকোঁতে আপুনি প্ৰথম? মই আচলতে ক্লাছ 8ত নহয়, ক্লাছ 5ত থাকোঁতে মই নাটক লিখিছিলোঁ। ক্লাছ 8ত থাকোঁতে মই অল আছাম বেষ্ট ড্ৰামাটিষ্টৰ এৱাৰ্ড পাইছিলোঁ মোৰ এখন নাটকৰ কাৰণে, শিল্পীৰ সপোন বুলি কয়। আচ্ছা। তাৰপিছত মোৰ অভিযাত্ৰা নামৰ যিখন নাটক, এই নাটকখনেও মই কলেজ পোৱাৰ আগতেই বজালীত, মই পাঠশালা বুলি নকওঁ, বজালীত অঞ্চলত গাঁৱে ভূঞে বিভিন্ন ঠাইত স্কুল কলেজ তেতিয়া এখন আছিলে, তাৰপিছত আন এখন জন্ম হ'ল, দুখন হ'ল, এতিয়া কেইবাখনো হ'ল। সেই সকলো স্কুল আৰু কলেজত যিবিলাক তেতিয়া প্ৰতিযোগিতা হৈছিলে, 1 এপ্ৰিল কম্পিটিশ্যন তাত অৱধাৰিতভাৱে হৈছিলে। আৰু সকলোৱে মোৰ নাটকবিলাক তাত কৰাৰ এটা ইচ্ছা প্ৰকাশ কৰিছিলে। এইখন নাটক যেতিয়াই প্ৰতিযোগিতাত তেতিয়াই পুৰস্কাৰ পাইছিলে। এইখন বসন্ত প্লাৱন, নতুন পুৰুষ মই দেখাইছোঁ, আপুনি এখন যদি আবার দেখাই দিয়ে। তাৰপিছত গ্ৰন্থ ৰোমন্থন হৈ গ'ল আজি। এই দ্ৰৌপদীখন ৰবীন্দ্ৰ ভৱনত কৰিছিলে ছাৰে। মই আছিলোঁ তেতিয়া অলপ জড়িত ছাৰৰ লগত। মহাবীৰ লাচিত আছে, মহাবীৰ লাচিত কৰিছিলে। মহাবীৰ লাচিত শেহতীয়াভাৱে এতিয়া অৱচৰ্চিত হৈছে। হয়। অসম চৰকাৰে যথেষ্ট গুৰুত্ব। তাৰোপৰি ছাৰে নাটকৰ সম্পৰ্কত বিভিন্ন মননশীল সামৰিব লাগিব। নাটকৰ ব্যৱহাৰিক দিশ এইখন ছাৰৰ সম্পাদনাত, আৰু লগতে এবাৰ দেখাই দিব অখিল চক্ৰৱৰ্তীৰ এইখন সুন্দৰ মননশীল গ্ৰন্থ, ডক্টৰ অখিল চক্ৰৱৰ্তীও আছে। অখিল চক্ৰৱৰ্তী আৰু ছাৰৰ এইখন অসম সাহিত্য সভাৰ অসমৰ জনজাতীয় সাধু, এইখন অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হৈ থাকোঁতে তেখেতে সম্পাদনা কৰিছিলে। আৰু পূৰ্বাঞ্চলৰ ভাষা সাহিত্য আৰু সংস্কৃতি এইখন ছাৰে অসম সাহিত্য সভাৰ ট্ৰাইবেল ৰিচাৰ্চ চেণ্টাৰ তেতিয়া কৰিছিলে। আৰু এইখন অসমীয়া নাটক এখন ছাৰৰ এইখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত মানে সন্নিৱিষ্ট হৈছে। এইখন আপোনাৰ ভালেখিনি গ্ৰন্থ পাঠ্যক্ৰমতো সন্নিৱিষ্ট হৈছে। আৰু এইখন অসমৰ পূৰ্বাঞ্চলৰ ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত এখন সম্পাদনা কৰা গ্ৰন্থ, এইখন ট্ৰাইবেল ৰিচাৰ্চ চেণ্টাৰে কৰিছিলে। মোৰো এটা লিখা আছে ইয়াতে। সুন্দৰ। আচ্ছা, মোৰ আৰু দুখন কিতাপ আছে, মণিকূট, হয়তো এইটো ৰাস সংস্কৃতিক লৈ, ৰাসক লৈ, হয়, এই দুখন কৰিছিলে। তাৰোপৰি ছাৰৰ এইবিলাক ৰিচাৰ্চ বুকখিনি আমি তেওঁকে কৈ দিবলৈ অনুৰোধ কৰিব পাৰোঁ যে এই যে ৰিচাৰ্চ গ্ৰন্থ মানৱায়তন, এইখনটো এতিয়ালৈকে কেইখন? 16টা ভলিউম ওলাইছে। 16টা ভলিউম উলিয়াইছে। তাৰোপৰি আপুনি পুৰাতত্ত্ব বিভাগৰ কামৰূপ অনুসন্ধান বিভাগৰ জাৰ্নেলছ, আছাম ৰিচাৰ্চ ছ'চাইটি, তাৰে সম্পাদক হৈ আছে। এইকেইখনো ওলাইছে ছাৰৰ সম্পাদনাত।
নামটো যদি ক'ব পাৰোঁ আমি, দ্য জাৰ্নেল অফ দ্য আছাম ৰিচাৰ্চ ছ'চাইটি, কামৰূপা অনুসন্ধান সমিতি, এইখন এখন আছে। আন এখন আছে দ্য জাৰ্নেল অফ দ্য আছাম ৰিচাৰ্চ ছ'চাইটিৰ, আন এখন আছে কামৰূপা অনুসন্ধান সমিতি। সুন্দৰ এখন এটা কাম, উন্নত পৰ্যায়ৰ কাম। দ্য জাৰ্নেল অফ দ্য আছাম ৰিচাৰ্চ ছ'চাইটি আন এখন। আৰু লগতে আমাৰ সংবাদ মাধ্যমৰ ভাষাত এটা ব্ৰেকিং নিউজ বা তথ্য এইটোৱে যে এই বিশাল গ্ৰন্থ সম্ভাৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে বা এতিয়া আন 25খন গ্ৰন্থ যন্ত্ৰস্থ প্ৰস্তুতিৰ পৰ্যায়ত আছে। গতিকে ডক্টৰ জগদীশ পাটগিৰিয়ে তথ্য যদি ভুল হোৱা নাই 25খন গ্ৰন্থ আগন্তুক সময়ত অসমৰ সাহিত্য জগতে উপহাৰ হিচাপে লাভ কৰিব। তাত ব্যস্ত আছে আপুনি? তাৰ ভিতৰত মোৰ পৰিবেশ্য কলাৰ বিশ্বকোষখন আছে, তাৰপিছত আৰু অসম নাট্য সন্মিলনৰ নাটকৰ 150 বছৰীয়া নাটকৰ সংকলনৰ 2টাৰ সম্পাদনৰ দায়িত্ব আছে, আৰু ভালেমান প্ৰজেক্ট আছে আৰু এইবিলাক এক্সট্ৰা। বিভিন্ন কাম কাজ। আৰু লগতে আৰু যে বক্তৃতাৰ ক্ষেত্ৰতো আপুনি ভালেখিনি শেহতীয়াকৈ সুন্দৰ বক্তৃতা প্ৰদান কৰে। শেহতীয়াকৈ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন, গীত আৰু যিটো কথাক লৈ আপুনি এটা বিশেষ বক্তৃতা দিছিলে, হয়তো এইটো জ্যোতিনগৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি, আৰু সেইটো ইতিমধ্যে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া সমাজৰ মাজতো যথেষ্ট চৰ্চিত হৈছে। গতিকে এই ভাষণটোৰ এই যিটো সঁহাৰিয়ে আপোনাক নিশ্চয় আৰু উৎসাহিত কৰিব এই কথাটো। মই এই সময়ছোৱাত ভালেমান বক্তৃতাই দিছোঁ, ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ওপৰত, অম্বিকাগিৰি ৰায়চৌধুৰীৰ ওপৰত, আৰু বিবিধ বিষয়, ভাষা, অসমৰ বৰ্তমানৰ ভাষাৰ সমস্যাৰ ওপৰত মই অনলাইন জৰিয়তে মোৰ এটা ছিৰিজ আছে, চিন্তন আৰু মনন বুলি এটা ছিৰিজ আছে। এই ছিৰিজতো মই কেইবালানিও বক্তৃতা দিছোঁ, এতিয়াও দি আছোঁ। তাৰোপৰি বোধহয় নহয়, অসমীয়া শিকাই আছোঁ অনলাইনৰ জৰিয়তে নন আছামিছবিলাকক। এইটো মই একেবাৰে মই অনলাইন ছিৰিজত শিকাই দিওঁ। তেনেকৈ কিবা কিবি 2-এটা সৰু সুৰা কামত লাগি আছোঁ, আৰু সেইটোৱে কথা। আন্তৰ্জাতিক ক্ষেত্ৰত সামৰিব লাগিব আৰু যথেষ্ট বৰঙণি আছে। আপুনি এতিয়া আন্তৰ্জাতিক ক্ষেত্ৰখনত বৌদ্ধিক জগতৰ উত্তৰণটো কেনেকুৱা দেখিছে? এতিয়া গোটেই পৃথিৱীতেই ক'ভিডকালীন পৰিস্থিতিত অলপ এটা বেলেগ ফেক্ট এটা হৈছে। আগৰ যিটো চিন্তাধাৰা, আগৰ যিটো জাতীয়তাবোধ, প্ৰত্যেক জাতিৰ মাজতেই জাতীয়তাবোধটো আছে কম বেছি পৰিমাণে। এতিয়া সেই জাতীয়তাবোধটোও বহুত ক্ষেত্ৰত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, মই যিটো লক্ষ্য কৰিছোঁ। তৎসত্ত্বেও ইউৰোপৰ কেইবাখনো দেশতো, মই বিশেষকৈ ভাষা সাহিত্য সংস্কৃতিৰ কথাৰে ক'ব লাগিব, তাত কিন্তু খুব গভীৰ আৰু অগতানুগতিক বিষয়সমূহক লৈ কাম কৰাৰ প্ৰৱণতাটো বাঢ়ি গৈছে। আৰু আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত অৱশ্যে এটা দ্ৰুত পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনটো ভাল নে বেয়া সেইটো কোৱা টান, কিন্তু এটা পৰিৱৰ্তন হৈছে ভাৰতীয় জীৱনবোধত। এইটো ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে হৈছে। অসমৰ ক্ষেত্ৰতো তাৰ প্ৰভাৱ লাহে লাহে পৰিছে। শিক্ষা, সাহিত্য, সংস্কৃতি সকলোতে প্ৰভাৱটো পৰিছে। বহুত ক্ষেত্ৰত নেতিবাচক হৈছে। মেধাৰ মূল্য নোহোৱা অৱস্থা এটাও হোৱা যেন অনুভূত হৈছে, প্ৰত্যক্ষ যিখিনি কৰিছোঁ। গতিকে আমি এইবোৰ কথা ভাবিবৰ হৈছে। আৰু অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰসংগত আমাৰ নতুন প্ৰজন্মই, এছামে খুব চিৰিয়াছলি তেওঁলোকে আমাক চাই আছে। আমি পুৰণিখিনিয়ে কেনেধৰণে কাম কৰিছিলোঁ, কি কৰিছোঁ, আমাৰ ওপৰত তেওঁলোকে নজৰ ৰাখিছে। সেইটো এটা মই লক্ষ্য কৰোঁ। মই ৰিচেণ্টলি পঢ়া কেইখনমান কিতাপ আছে, নতুন প্ৰজন্মক মোক উপহাৰ হিচাপে দিছিলে। তাৰে ভিতৰত তেওঁলোকে ভাল লিখিছে, তেওঁলোকৰ মাজত মানে প্ৰতিশ্ৰুতি আছে, আৰু তেওঁলোকেও এটা পৰিৱৰ্তন বিচাৰে। এই পৰিৱৰ্তনটো আমি যেনেকৈ অতীতত, মই যেনেকৈ অতীতত প্ৰচণ্ড মনৰ বিদ্ৰোহী এজনী আছিলোঁ, আৰু সেই বিদ্ৰোহী চিন্তা আজিও মোৰ মনত আছে। গতিকে সেই বিদ্ৰোহৰ উকমুকনিটো মই এছামৰ মাজত দেখিছোঁ। আমাৰ প্ৰত্যেকে সমাজখনৰ ৰূপান্তৰ বিচাৰিছে। আমি পৰৱৰ্তী সময়তো বিশ্লেষণ কিছুমান কৰিম। আজি এটা আমি অভাৰঅল গোটেই বিষয়টো উত্থাপন কৰাৰ প্ৰয়াস কৰিলোঁ যে তেওঁ কোনখিনি সম্পদ অসমলৈ আগবঢ়াইছে, আগন্তুক সময়ত আগবঢ়াব, বা
আমাৰ জাতিটোৰ সঁচা উন্নতি হ'বলৈ হ'লে ভাষা বা যিবিলাক আমাৰ গুৰুত্বপূৰ্ণ সংগঠনৰ যদি এই ধৰণৰ ব্যক্তিত্বই যদি সেই এটা প্ৰকৃত দায়িত্বৰ বাবে যদি ৰাইজে বিচৰা ধৰণে দায়িত্ব গ্ৰহণ কৰে কিমান দূৰ তেওঁ সাজু তেওঁ জানিব কিন্তু ৰাইজে যিহেতু এটা বিচাৰি আছে তেতিয়া কিন্তু সেই জাতিটোৰ সঁচা অৰ্থত কামটো হ'ব কি আমি ৰাজনীতিৰ কথাটো বেলেগ কোন কেনেকৈ কি পদবীত কি আহে কিন্তু এনেকুৱা ব্যক্তিসকল যদি সেই কামবিলাক কৰিবলৈ সুযোগ পায় তেওঁৰ যিটো মেধা তেওঁৰ যিটো ভিজনাৰী এইটো যদি আমাৰ যুগান্তৰ বুলি কোৱা হয় যুগ জয় বুলি কোৱা হয় তেনেধৰণৰ কাম মানে আমি আশা কৰিব পাৰোঁ গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বহুমূলীয়া সময় দিলে আৰু বিগত সময়ছোৱাত যিখিনি সাহিত্য সংস্কৃতি অধ্যাপনা নাটক বিভিন্ন কামত যিখিনি কাম কৰি অসমক এটা সুস্থ দিশত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে এই ধাৰা অব্যাহত ৰাখক আপুনি সুস্থায়িত্বৰ থাকি আগন্তুক সময়তো বহু কাম কৰি যাওক তাই আমি কামনা কৰিছোঁ আৰু ৰয়দাকো ধন্যবাদ জনাইছোঁ আজি সুন্দৰ প্ৰশ্নৰে তেওঁৰ কথাখিনি উলিয়াই যে অসমবাসীৰ আগত এটা উত্থাপন কৰাৰ প্ৰয়াস কৰিছে আৰু শেষ মন্তব্য অসমবাসীক কিবা এটা বিহুৰ বতৰ এতিয়া ভোগৰ উৎসৱ মেজি আমাৰ অসমত মেজি এটা প্ৰতীক আমি জড়তা হিংসা প্ৰতিহিংসা অসূয়া এইবিলাক আসুৰিক বৃত্তি এইবিলাক আমি যদি নাশ কৰোঁ আৰু আমি যদি অসমীয়াবিলাকে আগৰ যিটো আমাৰ সহনীল যিটো ভাৱ শংকৰদেৱে যি ভাৱটোৰ পুনৰ জাগ্ৰত কৰাইছিলে আমি সেইবিলাক পৰিহাৰ কৰি যদি আমি আজিৰ তাৰিখত সংকল্প লওঁ নিশ্চয় অসমৰ উন্নতি হ'ব ভাৰতবৰ্ষৰো সাংস্কৃতিক পৰিৱৰ্তন এটা হ'ব মই সেইটোৱে ক'ম যে আমি পুৰণি নেতিবাচক কথাবোৰ পাহৰি ইতিবাচক কথাবোৰ মনত ৰাখি আগবাঢ়ি যাব লাগে সৎ মহৎ উদ্দেশ্যৰে আগবাঢ়ি গ'লে কোনেও কাকো বাধা দি ৰাখিব নোৱাৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই বিশেষ যিটো অন্তৰংগ আলাপ সাহিত্য সম্পৰ্কীয় আলোচনা আৰু গ্ৰন্থৰ মন্থন কাৰ্যসূচীৰো আজি মুকলি হৈ গ'ল গতিকে এই কাৰ্যসূচীৰ এই অনুষ্ঠানৰ পৰা মই মৰম কুমাৰে ডক্টৰ জগদীশ পাটগিৰিদেৱ আৰু আমাৰ ডিম্বেশ্বৰ আমাৰ ধন্যবাদ জনাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ